Fine. Hello? ঠিক আছে, ঠিক আছে। শুনি পাইছে? হেল্ল' কোনোবা কৈ দিব চাউণ্ড পাইছে? পাইছো স্যার, সাউন্ড পাইছো। So, পারফেক্ট সাউন্ড পাইছো। আমি জাষ্ট লাষ্টৰ যোৱা ছেশ্যনটো 2 মিনিট ৰিভাইজ কৰি দিম। আমি ডিছকাছ কৰি আছিলো কি কাৰণত ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। প্ৰথম কোম্পানী ৰিলেটেড ফেক্টৰ, তাৰ ডিটেইলছ আমি নাযাওঁ, অলৰেডি কৈছোৱে, ডিভিডেণ্টে হওক, মাৰ্জাৰে হওক বা কিছুমান স্কেমে হওক, এইবিলাকৰ কাৰণে কোম্পানী ৰিলেটেড ফেক্টৰ কাৰণে কোম্পানী প্ৰাইচ আপ বা ডাউন যাব পাৰে। নেক্সট হ'ল ইণ্ডাষ্ট্ৰি ৰিলেটেড ফেক্টৰ। ইণ্ডাষ্ট্ৰি ৰিলেটেড মানে এটা চেক্টৰত বহুত কোম্পানী থাকিব পাৰে। তাৰ এটা কোম্পানী ভাল হ'লে আনটো কোম্পানী বেয়া হ'ব পাৰে, বা আনটো কোম্পানী ভাল হ'লে এইটো কোম্পানী বেয়া, ভাল বা বেয়া দুটাই হ'ব পাৰে। গতিকে এইকেইটা ফেক্টৰ ক'ব ইণ্ডাষ্ট্ৰি ৰিলেটেড ফেক্টৰ। নেক্সট মাৰ্কেট ট্ৰেণ্ড, বুল বা বেয়াৰ মাৰ্কেটত ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। নেক্সট ইকনমিক ফেক্টৰ। ইকনমিক ফেক্টৰৰ ভিতৰত আপোনাৰ জিঅ' পলিটিকেল ফেক্টৰ আহিব। জিঅ' পলিটিকেল ফেক্টৰ মানে ক'ৰবাত কিবা যুদ্ধ হৈছে নেকি, ক'ৰবাত চিভিল ৱাৰ হৈছে, ক'ৰবাত ডিজাষ্টাৰ হৈছে, এইবোৰ যদি হয়, ক'ৰবাত আৰ্থকুইক হৈছে, গতিকে এইবোৰ কাৰণতো মাৰ্কেট আপ ডাউন হ'ব পাৰে। ইয়াতে এটা মেইন আপোনালোকে যিসকলে MBA বা BBA কৰিছে জানিব, মেক্ৰ' ইকনমি। মেক্ৰ' ইকনমি মানে কি হ'ল? মেক্ৰ' ইকনমি এনেদৰে এটা বস্তু যিটো বস্তুৰ ফলত গোটেই পপুলেশ্যন ইম্পেক্ট, দ্য পপুলেশ্যন এজ এ হোল, গোটেই পপুলেশ্যনটোতেই ইম্পেক্ট হয়, অকল কাৰোবাৰ ইণ্ডিভিজুৱেল মানুহত নহয়। যেনেকৈ আৰ্থকুইক হ'লে গোটেই যিমান পৃথিৱীত মানুহ আছে, যদি পৃথিৱীত আৰ্থকুইক হয়, তেতিয়াহ'লে সকলো মানুহকে এফেক্ট কৰিব, বা যিখিনি ঠাইত আৰ্থকুইক হৈছে সেই গোটেইখিনি মানুহকে এফেক্ট কৰিব। কিন্তু এটা ইণ্ডিভিজুৱেল মানুহক নকৰে, সেইটোৱে হ'ল মেক্ৰ' ইকনমি। গতিকে মেক্ৰ' ইকনমিৰ ফলত ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। নেক্সট আন এটা ফেক্টৰ হ'ল ইকনমিক ফেক্টৰ, যিটো আমি মাইক্ৰ' ইকনমিক ফেক্টৰ বুলি কওঁ। মাইক্ৰ' মানে ইয়াত ইণ্ডিভিজুৱেল, তাৰ অপজিট মেক্ৰ'ৰ। অকল ইয়াতে ইণ্ডিভিজুৱেল মানুহৰ ওপৰত এফেক্ট হ'ব, আৰু ইয়াৰ ফলত ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। আৰু ইয়াত কি হ'ব পাৰে? মাইক্ৰ' ইকনমি, যেনেদৰে আপুনি এতিয়া কিবা বস্তুৰ দাম বাঢ়িছে বা কিবা হৈছে, তাৰ কাৰণে আপুনি খৰচ কৰিব পৰা নাই, কাষ্টমাৰ কিমান স্পেণ্ডিং আপুনি কৰিছে বা কৰা নাই, আগত যদি বেছি কৰিছে, এতিয়া কিছুমান কাৰণত কৰিব পৰা নাই। গতিকে এইবোৰ ফেক্টৰ আহিব ইকনমিক ফেক্টৰ, আৰু এইবোৰ কাৰণতে ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। বা ডিষ্ট্ৰিবিউশ্যন চেনেল মানে হ'ল ক'ৰবাৰ পৰা বস্তু ছাপ্লাই আহিছিল, ইম্পৰ্ট আহিছিল, কিন্তু কিবা কাৰণত ইম্পৰ্ট কৰিব পৰা নাই কোনোবা এটা কোম্পানী, গতিকে সেই ইণ্ডিভিজুৱেল কোম্পানীটোৰ ষ্টকৰ প্ৰাইচ ডাউন হ'ব পাৰে। ক'ৰবাত যদি কোনোবা এটা ইণ্ডিভিজুৱেল কোম্পানীৰ মেন পাৱাৰ কমি গৈছে, তাত ষ্টকৰ প্ৰাইচ কমিব পাৰে, বাঢ়িব পাৰে, ডিপেণ্ডিং আপন দ্য চিটুৱেশ্যন। গতিকে এভেইলেবিলিটি অফ মেন পাৱাৰ এটা ফেক্টৰ হয়। নেক্সট, কোনোবা এটা কোম্পানীৰ লগত আন এটা কোম্পানীৰ যদি কিবা কম্পিটিটিভ এডভান্টেজ থাকে, তেতিয়াহ'লে সেই ছেগমেণ্টটোত কোনোবাই অলৰেডি আপোনালোকে শুনিছেই চাগে, এছিয়ান পেইণ্ট আৰু আন কিছুমান পেইণ্ট ছেক্টৰত এই কাৰণে ডাউন আছে যে সেই ছেক্টৰৰ কিছুমান নতুন কোম্পানী আহিছে যিয়ে পেইণ্টিঙৰ কাম কৰিব। গতিকে তেনেদৰে কিবা কম্পিটিটিভ এডভান্টেজ থাকিলে কোম্পানীৰ প্ৰাইচ, যিটোৰ এডভান্টেজ থাকে তাৰ বাঢ়িব পাৰে, আৰু যিটোৰ এডভান্টেজ নাথাকে তাৰ কমিব পাৰে। গতিকে আৰু ইনকাম ফৰ কনজিউমাৰৰ ইনকাম বাঢ়িছে নে কম হৈছে, তাৰ ওপৰত ভিত্তি কৰিও আপোনাৰ ষ্টকৰ প্ৰাইচ কমিব বা বাঢ়িব। এইবোৰ গোটেই মাইক্ৰ' ইকনমিৰ ভিতৰত পৰে। এইকেইটা মেক্ৰ' নহয়। মেক্ৰ' হ'ল গোটেই পপুলেশ্যন, গোটেই মানুহৰ একেলগে এফেক্ট কৰিব, আৰু মাইক্ৰ' হ'ল ইণ্ডিভিজুৱেল এজন মানুহ বা ইণ্ডিভিজুৱেল এটা কোম্পানীৰ ওপৰত এফেক্ট কৰিব। গতিকে এইবোৰ ফেক্টৰৰ কাৰণে ষ্টকৰ প্ৰাইচ আপ বা ডাউন হ'ব পাৰে। কেতিয়াবা বহুত বেছি বাঢ়ি যাব কিছুমান ভাল পজিটিভ নিউজ থাকিলে কোনো এটা কোম্পানীৰ কাৰণে, আৰু কেতিয়াবা বেয়া নিউজ থাকিলে তাৰ ষ্টকৰ প্ৰাইচ লোৱাৰ চাকিটো লাগিব পাৰে। নেক্সট আহিছো ইনফ্লেশ্যন, চবতকৈ ইম্পৰ্টেণ্ট বস্তু এইটো হয়তো আপোনালোকে শুনিয়ে থাকে। মেইনলি মোৰ চেনেলত যিকেইটা থাকে, মানে হোৱাটছআপত আছে তেখেতসকলক মই দিয়ে থাকো ইনফ্লেশ্যন কি হ'ল। লেটেষ্ট ইনফ্লেশ্যন আপোনালোকে জানে, ইণ্ডিয়াত 5.09%। এক মিনিট সাউন্ডটো অলপ ক্লিয়াৰ অহা নাই। এই কৃষ্ণকান্ত বুলি কোনোবা এজনে মাইকটো অন ৰাখিছে, কাইণ্ডলি
এতিয়া অফ কৰি থৈ দিয়ক যেতিয়া তেওঁ হেণ্ড ৰেইজ কৰিব তেতিয়া অন কৰি ল'লে Stop this. ইনফ্লেশ্যন মানে আপোনালোকে চবতকে এটা ইম্পৰ্টেণ্ট ফেক্টৰ বুলি জানিব ষ্টক মাৰ্কেটত ইনফ্লেশ্যনৰ এটা বহুত গুৰুত্ব আছে যদি বস্তুৰ দাম বাঢ়ে গুডছ এণ্ড ছাৰ্ভিচ আৰু বস্তুৰ দাম বাঢ়িলে আপোনাৰ কি হ'ব পাৰে মানুহৰ কিনা পাৱাৰ কমি যাব আৰু কিনা পাৱাৰ কমি গ'লে কোম্পানীৰ প্ৰফিট নহ'ব প্ৰফিট নহ'লে আপোনাৰ ষ্টক মাৰ্কেটত প্ৰাইচ নাবাঢ়িব গতিকে আল্টিমেটলি ইনভেষ্টৰৰ লছ গতিকে ইনফ্লেশ্যন কম থাকিলে ষ্টকৰ প্ৰাইচ বাঢ়িব কিয় বাঢ়িব কোম্পানীৰ প্ৰফিট হ'ব কোম্পানীৰ ইনকাম হ'লেহে আপোনাক তাৰ পৰা এটা প্ৰফিট আপোনাক কোম্পানীয়ে দিব গতিকে ইনফ্লেশ্যন এটা অতিকৈ প্ৰয়োজনীয় ষ্টক মাৰ্কেটৰ ফেক্টৰ এইটো এটা ইকনমিক ফেক্টৰৰ ভিতৰত পৰে ইয়াতে আমি আপোনাক 3-4 মিনিট কাৰণে এটা ভিডিঅ' দেখাম 1 মিনিট ৱেইট কৰিব An elderly man walks into the shop. Hey, Gopi, this man looks familiar. Is he Anu's uncle from Dubai? Yes, that's Rao uncle. Remember, last year he had got Anu so many gifts from Dubai. As the man walks in, Babu immediately gives him a chair and starts to cut his hair. Huh? This is so unfair. Just because he's from Dubai, there is no waiting for him. But we have to wait for 30 minutes. I won't tolerate this injustice. I will fight, says Gopi as he marches towards Babu. But looking at the tools in Babu's hands, Gopi mellows down and asks rather softly, um, Uncle, he just walked in. Why no waiting for him? Rao uncle sees Gopi complaining but keeps quiet and smiles to himself. Arey, he had come yesterday to inform me that he'll be here at 7:30 a.m. for his haircut. He doesn't have to wait that way. He's traveling back today. Why don't you sit quietly and wait your chance? Gopi, you put up a very brave fight against injustice. That will be rupees 15 for the haircut. Gopi and Mani looked into each other and slowly pulled out the 10 rupee note they had in their pockets. This is injustice. I have to fight again. Uncle, I was here 2 months ago and you charged me 10 rupees for the haircut. Just because he is from a foreign country, you are charging him more. I agree. I too remember coming here last year and paying rupees 10 for a haircut. Lots of things have changed over the last 1 year in Solva. I'm paying higher rent for my shop. I'm paying higher salaries to my boys. Electricity bills have increased too. And so has the cost of shaving cream and razors. I can no longer afford the same service by charging just 10 rupees. I'm forced to charge more. Okay. So that explains it. I see inflation has caught up in Solva as well. Huh? Who has caught up? Inflation. A few things in life don't change, and a few do. You see Sharma uncle's tea shop outside? Whenever I visit Solva, I always make it a point to have tea at his shop. 10 years ago, tea used to be 2 rupees. But for the same refreshing tea, now he charges 6 rupees. Or take Murthy uncle's departmental store. 10 years ago, one could buy groceries
for the entire month for 150 rupees. But now it costs a lot more. Over time, the cost of things generally tends to increase, and that is called inflation. What you can buy for 5 rupees today, you can't buy the same thing in a few years. And that's the reason why Babu uncle over here is charging a little more for the haircut. Hey, my father keeps telling me that he could buy a dosa for just 1 rupee when he was in college. Now you get nothing for 1 rupee. Is this inflation too? Yes, exactly. That is inflation too. This inflation sounds like injustice. Can't we fight that? Gopi, today everything seems like an injustice to you. No, Gopi. Inflation is not an injustice. It's natural and happens to everything, be it tea, groceries, electricity, clothes, or, well, even a haircut. But yes, too much inflation is not good, and it's the government's job to actually control it. I have a question. Even if the government controls inflation, inflation will still exist, right? That means things will only get expensive over time. How do I manage? I can't keep increasing the prices forever. Well, Babu, while the government tries to control inflation, you will also have to do your bit to manage inflation. The easiest thing to do is invest your money so it grows over time. But maybe we can talk about that next time. I know something that has too much inflation. Oh, really? What is it? My hair. It was so short last month and now increased in length so quickly. Gopi, that is easy inflation for you to control. You can go bald. Okay. হেল্ল' শুনা পাইছে? পাইছো অ ছাৰ ভিডিঅ'টো চাগে শুনা পাইছিলে, চাউণ্ড গৈছিলে ঠিকে? আহিছে অ চ' এই ভিডিঅ'টোৰ পৰা কি গম পালে? এই ভিডিঅ'টোত কৈছে এবাউট ইনফ্লেশ্যন। এতিয়া মই ইনফ্লেশ্যনৰ কথা আকৌ নকওঁ, এটা এক্সাম্পল দিম যে যদি আপুনি অলৰেডি তলত দেখা পাইছে 5.06, নৰ্মেলি ইণ্ডিয়াত ইনফ্লেশ্যন থাকে 6 to 7%। তাৰ মানে হ'ল আজি যদি আপুনি 100 টকা কিবা এটা বস্তু কিনিছে, তাৰমানে নেক্সট বছৰত সেইটো কিনিব লাগিব আপুনি 106 টকা বা 107 টকাত, কাৰণ 100 টকাৰ লগত ইনফ্লেশ্যনটো প্লাছ হ'ব। অ'কে, যদি আমি 6-7% বুলি ধৰো এভাৰেজ, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এজ এ ষ্টক মাৰ্কেট ইনভেষ্টৰ? আপুনি 100 টকাটো এনেকুৱা ঠাইত ইনভেষ্ট কৰিব লাগিব যাতে এটলিষ্ট আপোনাৰ 13% ইনকাম হয়। তাৰমানে আপুনি 100 টকা ইনভেষ্ট কৰি 120 টকা পাব লাগিব। বুজি পাইছে? 120 টকা কিয়? কাৰণ 120 টকাৰ পৰা 7 টকা মাইনাছ কৰিলে 13 টকা থাকিব, মানে আপোনাৰ 13%। এনেদৰে আপুনি প্ৰফিট পাব পাৰিব। গতিকে ইনফ্লেশ্যন সদায় মাইনাছ কৰাৰ পিছত আপোনাৰ যিটো থাকে সেইটোৱে হ'ব আপোনাৰ প্ৰফিট পাৰ্চেণ্টেজ হিচাপত। সেইকাৰণে আজিকালি বহুত কোম্পানী, নাম নকওঁ, লাহে লাহে বিজনেছ কমি গৈছে। আগতে 10 বছৰত 1 লাখ থলে হয়তো 2 লাখ টকা দিছিল, বাট 2.5 লাখ টকা দিছিল। কিন্তু এতিয়া লাহে লাহে সেইবোৰ কোম্পানী কিয় ডিমাণ্ড কমি গৈছে মাৰ্কেটত? ডিউ টু ইনফ্লেশ্যন। তেখেতসকলৰ 10 বছৰত যিটো ইনফ্লেশ্যন বাঢ়িব সিমান আমাক মানুহক ফুটেই বা যিটো ইনকাম সেইটো নিদিয়ে। গতিকে তাৰ পৰা এৰি মানুহে আন ইনষ্ট্ৰুমেণ্টত আজিকালি ইনভেষ্ট কৰিব ধৰিছে, আৰু সেইটোৱে এই ভিডিঅ'টোত আমি আপোনালোকক জনাবলৈ যত্ন কৰিছিলো। গতিকে ইনফ্লেশ্যন হয়তো আপোনালোকে বুজি পাইছে। ইনফ্লেশ্যন মাইনাছ কৰি যিখিনি এক্সট্ৰা থাকে তেনেকুৱা ইনষ্ট্ৰুমেণ্টতহে আপোনালোকে ইনভেষ্ট কৰিবলৈ যত্ন কৰিব। নেক্সট ফেক্টৰ হ'ল ইণ্টাৰেষ্ট ৰেট
ইণ্টাৰেষ্ট ৰেট কি হ'ল কি বস্তু মনিটাৰী পলিচি কমিটি এখন থাকে তেখেতসকলে প্ৰত্যেকটা কোৱাৰ্টাৰতে 3 মাহৰ মূৰে মূৰে মনিটৰ কৰি থাকে যে ইনফ্লেশ্যন কিমান বাঢ়িছে তাৰ হাৰত বেংকৰ পৰা পইচা অনা নিয়া যিটো ৰেট আৰবিআইৰ পৰা বেংকে যিটো ৰেটত পইচা আনে সেইটো কম বেছি কৰি থাকে আপোনালোকে জানে এতিয়া লেটেষ্ট কিমান হয় ইণ্টাৰেষ্ট ৰেট ইণ্ডিয়াত 6.5 অকে সেইটো আজি 2 বছৰ আগতে চাগে 4 মানলৈকে গৈছিল 4 পৰা বহুতবাৰ ইণ্টাৰেষ্ট ৰেট বঢ়াই এতিয়া 6.5ত ৰখাই লাষ্ট 2টা কোৱাৰ্টাৰত একো ইনক্ৰিজ কৰা নাই আৰু আমি গ্ৰুপত দিয়ে থাকো ইণ্টাৰেষ্ট ৰেট ইমান হ'ল গতিকে ই কেনেদৰে ষ্টক মাৰ্কেটত এফেক্ট কৰিব পাৰে ইণ্টাৰেষ্ট ৰেট যদি বাঢ়ি যায় তেতিয়াহ'লে ষ্টক মাৰ্কেটৰ প্ৰাইচ কিছুমান কোম্পানী কমি যাব কিছুমানৰ হয়তো প্ৰফিটো হয় কেতিয়াবা গতিকে এই ইনফ্লেশ্যন ৰেট আৰু ৰিপো ৰেট যিটো এই দুটা এটাৰ লগত আনটো ৰিলেটেড গতিকে ইয়াৰ পৰা ষ্টক মাৰ্কেটৰ এফেক্ট হয় প্ৰাইচ আপ ডাউন হয় নেক্সট আৰু এটা হ'ল জিডিপি আপোনালোকে জানে লেটেষ্ট কিমান আহিছে ইণ্ডিয়াত লাষ্ট লাইনটো চাওক 8.4 Q3 GDP আৰু এষ্টিমেটেড কি হয় নেক্সট কোৱাৰ্টাৰত কিমান আহিব নেক্সট ইয়াৰত 7.6 জিডিপি এটা ভাল বস্তু জিডিপি ভাল হলে ষ্টক মাৰ্কেটৰ কাৰণে ভালে হয় কিন্তু ইয়াত ডাইৰেক্টলি এফেক্ট নপৰে আপোনালোকে দেখিছে যোৱা 2 মাহ আগতে জিডিপি যেতিয়া ডিক্লেয়াৰ কৰিছিল 8.4 তাৰ পিছতো কিন্তু ষ্টক মাৰ্কেটৰ ইমান ডাঙৰ এফেক্ট একো হোৱা নাই কিয় হোৱা নাই মেইন কথাটো হ'ল জিডিপি মানে হ'ল পাষ্ট জিডিপি যিটো 8.4 দিলে যোৱা বছৰৰ জিডিপি সেইটো দিলে যোৱা বছৰত যি হৈছে হৈ গৈছে অলৰেডি ষ্টক মাৰ্কেটত যি হ'ব লগা আছিল হৈ গৈছে আগতে ৰিয়েকশ্যন দিছে তাৰ কাৰণে কিন্তু অহা বছৰত কি হ'ব তাৰ এষ্টিমেট যদি 8.4তকৈ বহুত বেছি দেখালেহেঁতেন তেতিয়াহ'লে ষ্টক মাৰ্কেটৰ প্ৰাইচ আৰু এতিয়া যিমান বাঢ়িছে তাতকৈ বহুত বেছি বাঢ়িলেহেঁতেন গতিকে পাষ্ট জিডিপি ডাটাটো ভৰসা কৰি ষ্টক মাৰ্কেটৰ প্ৰাইচ বহুত বেছি ওপৰলৈকে যোৱা এক্সপেক্ট নকৰিব কিন্তু এটা ভাল বস্তু যদি জিডিপি ভাল হয় ইকনমিক কণ্ডিশ্যন ভাল হ'ব কাণ্ট্ৰিৰ আৰু ইকনমিক কণ্ডিশ্যন ভাল হ'লে কোম্পানীৰ প্ৰফিট হ'ব কোম্পানীৰ প্ৰফিট হ'লে আকৌ গম পাইছে আপোনাৰ এজ এ ইনভেষ্টৰ আপোনাৰ প্ৰফিট হ'ব এতিয়া কথাটো হ'ল প্ৰথম ক্লাছতে কৈছিলো যে আৰু আপোনালোকক কৈছিলো যে মই পিছত এনচাৰ দিম কৈছিলো ছেকেণ্ডাৰী মাৰ্কেটত যেতিয়া এটা কোম্পানী লিষ্টিং হয় IPO লিষ্টিং হোৱাৰ পিছত প্ৰাইমাৰী মাৰ্কেট খতম ছেকেণ্ডাৰী মাৰ্কেট অহাৰ লগে লগে কোম্পানী একো বেনিফিট নাথাকে মানে কি কোম্পানীৰ লগত একো লেনদেন নাথাকে অকল আপুনি বিক্ৰী কৰিছে মই কিনিম TCS যদি আপুনি 10টা শ্বেয়াৰ বিক্ৰী কৰিছে কোনোবাই 10টা শ্বেয়াৰ কিনিব লাগিব ওকে আৰু মই যদি বিক্ৰী কৰো আপুনি কিনিব লাগিব তাৰ মানে বায়াৰ আৰু সেলাৰৰ মাজত এক্সচেঞ্জ হৈ থাকে তেতিয়াহ'লে ষ্টক মাৰ্কেটৰ কোম্পানী যিবোৰ TCSৰ কি লাভ হ'ল এই শ্লাইডখনক মই তাকে ক'ব বিচাৰিছো TCSৰ লাভ নিশ্চয় হ'ব কাৰণ মাৰ্কেট যেতিয়া ষ্টকৰ প্ৰাইচ সাপোজ TCSৰ প্ৰাইচ এতিয়া চাগে 4000ৰ ওচৰে পাজৰে আছে 4000ৰ পৰা 5000 যদি পাই গৈ তেতিয়াহ'লে মাৰ্কেট কেপিটেলাইজেশ্যন বাঢ়ি যাব মাৰ্কেট কেপিটেলাইজেশ্যন কি বস্তু আমি ফাণ্ডামেণ্টেল যেতিয়া ষ্টাডি কৰিম তেতিয়া আপোনালোকক ভালদৰে বুজাই দিম কিন্তু এতিয়া গম পাব যে মাৰ্কেট কেপিটেলাইজেশ্যন মাৰ্কেট কেপ যিটো কয় সেইটো কোম্পানী এটাৰ ভেলু টোটেল কিমান পইচা কোম্পানীটো আছে এনেদৰে এতিয়া বৰ্তমান ভাবি থওক তাৰ কাৰণে কেলকুলেশ্যন আছে আমি কেলকুলেশ্যন আপোনাক পিছত দেখাই দিম নেক্সট পইণ্টটো হ'ল মোৰ এট্ৰাক্টিভ টু দা ইনভেষ্টৰ যেতিয়া কোম্পানী এটা প্ৰাইচ 10 টকাৰ পৰা 100 টকা হয় তেতিয়াহ'লে ষ্টক মাৰ্কেটত যিমান ইনভেষ্টৰ আছে তেখেতসকলে অলৰেডি কোম্পানীটোৰ ওপৰত এট্ৰাক্ট হ'ব আৰু এট্ৰাক্ট হ'লে কোম্পানীৰ প্ৰাইচ আকৌ বাঢ়িব এনেদৰে বাঢ়ি গৈ এটা লেভেলত ৰখিব তাৰপিছত ভলটেলিটিৰ কথা জানেই আপ ডাউন কৰিব কিন্তু কোম্পানীৰ এট্ৰাক্টিভনেছ বাঢ়িলে কোম্পানীৰ ভেলু বাঢ়িব কোম্পানীৰ ডিমাণ্ড বাঢ়িব ষ্টক মাৰ্কেটত আৰু ডিমাণ্ড বাঢ়িলে আপোনালোকক কৈছিলো মই ৰাইট ইছ্যু আৰু কি কৈছিলো মনত আছে ছেকেণ্ডাৰী মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট পইচা আহৰণ কৰা প্লিজ কোনোবাই কওক এটা ৰাইট ইছ্যু আৰু কি আছিলে হাউ টু ৰেইজ কেপিটেল থ্ৰু চেলছ নিউজ শ্বেয়াৰ ইটছ ছেকেণ্ডাৰী মাৰ্কেট শুনা পাই আছে যে কওক প্লিজ ৰাইট ইছ্যু আৰু কেইটা কি আছিলে কেনেদৰে কোম্পানীয়ে পইচা ছেকেণ্ডাৰী মাৰ্কেটৰ পৰা উঠাব পাৰে শুনা পাই আছে নে হেল্ল'
শুনি আছো কিন্তু এনচাৰটোহে নাজানো FPO মনত পৰা নাই FPO আর নেক্সট এফপিও আছিলে নেকি এফপিও FPO আৰু কি আছিলে ৰাইট ইছ্যু আৰু কি আছিলে QIP I think আপোনালোকৰ IPL তে বহুত ইউআইপি টো বেছি মনত আছে নাই IPL অকণমান 4-5 দিন অলপ বাদ দিলেও হয়তো চাগে বেছি প্ৰব্লেম নহ'ব এইটো লাইফ টাইম ভিডিঅ' হয় ঠিক আছে হয়তো আপোনালোকে পিছত যেতিয়া কিবা কাৰণত যদি ধনীও হয় মোক পাহৰিও যাব পাৰে শব্দবিলাক নতুন যে এই যিবিলাক শব্দ আপুনি কৈ আছে এইবিলাক আমি অ'কে ঠিক আছে কাষ্টমাৰ ন প্ৰব্লেম অ'কে প্ৰথম শিকিছে গতিকে টাইম লাগিব অলপ গতিকে ইয়াতে কেনেদৰে বেনিফিট হ'ব কাৰণ কোম্পানীৰ ডিমাণ্ড বাঢ়ি গ'ল কোম্পানীৰ ডিমাণ্ড বঢ়াৰ লগে লগে তেখেতসকলে যিটো QIP লঞ্চ কৰিব বা FPO যিটো পইচা লঞ্চ কৰিব নাইবা আন তেনেকুৱা যিকেইটা ইনষ্ট্ৰুমেণ্ট আছে তেখেতসকলে তেতিয়া প্ৰাইচ বেছি লগাই দিব কাৰণ অলৰেডি ষ্টকৰ প্ৰাইচ বাঢ়ি গৈছে কোম্পানীটোৰ ডিউ টু হাই ডিমাণ্ড ইন দ্য মাৰ্কেট এতিয়া বুজি পাইছে কোম্পানী কেনেদৰে লাভ হ'ল যদিও ছেকেণ্ডাৰী মাৰ্কেটত কোম্পানীৰ কোনো কানেকশ্যন নাই এইকেইটা পইণ্টৰ কাৰণে কোম্পানী এটাই তেখেতসকলক বেনিফিট কৰিব পাৰে গতিকে TCSৰ এতিয়া প্ৰফিট কিমান বাঢ়ি গ'ল আপোনালোকে গম পাইছে তেখেতসকলে যেতিয়া ছেকেণ্ডাৰী মাৰ্কেটত ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইমটো IPO লৈ আহিলে ছেকেণ্ড টাইম যেতিয়া মাৰ্কেটত আহিব QIP FPO নাইবা আন তেনেদৰে যিবোৰ অলৰেডি ডিছকাছ কৰিছিলো সেইবোৰৰ পৰা তেখেতসকলৰ প্ৰফিট হ'ব আৰু কিয় প্ৰফিট হ'ব তেখেতসকলৰ কোম্পানীটো অলৰেডি এট্ৰাক্ট হৈছে মানুহে ইনভেষ্টৰে গতিকে আৰু তাত এপ্লাইও বহুতে কৰিব যদি এপ্লাই নকৰে তেতিয়াহ'লে আকৌ QIP ছাকচেছ নহ'বও পাৰে FPO ছাকচেছ নহ'বও পাৰে গতিকে সেইবোৰ কথাও আছে যদি ডিমাণ্ড নাথাকে কোম্পানীত আপুনি এপ্লাই নকৰিব সেইবোৰত আৰু তাৰ ফলত কোম্পানীটোৰ QIP বা FPO ফেইল হ'ব আপোনালোকে হয়তো গম পাইছিলে যেতিয়া আদানীৰ কোম্পানীৰ এটা নিউজ ওলাইছিলে সেইটো টাইমত এটা কোম্পানী কিবা এটা লঞ্চ কৰিছিলে FPO চাগে মনত আছে চাগে কাৰোবাৰ আছে যদি কওক কোনটো কোম্পানী আছিলে আদানীৰ গ্ৰুপৰ যিটো FPO লঞ্চ কৰিছিলে তাৰ মাজতে এটা নিউজ আহিছিলে হিডেনবাৰ্গৰ পৰা মোৰ ভিডিঅ' চাইছে যদি গম পাব কোনোবাই যদি চাইছিলে চেনেলত চাগে চব পাহৰিছে অ'কে ঠিক আছে পিছত নেক্সট ডিছক্লেমাৰ আকৌ দিছো দিয়ে থাকিম কাৰণ মই কোনো এডভাইজাৰ নহয় কোনো পৰামৰ্শ আপোনালোকক দিব নোৱাৰো জাষ্ট মোৰ এক্সপিৰিয়েঞ্চে শ্বেয়াৰ কৰি আছো থ্ৰু দিছ ৱৰ্কশ্বপ বাকী যি ডিচিশ্যন ল'ব আপোনালোকে নিজে ল'ব নিজৰ ফাইনেন্সিয়েল এডভাইজাৰ যদি কোনোবা আছে তেওঁক সুধিব নাইবা নিজে ভাবি চিন্তি এটা সঠিক সিদ্ধান্ত লৈহে ষ্টকত ইনভেষ্ট কৰিব আহিছো এটা ডায়েগ্ৰামৰ সৈতে আপোনালোকক কিছুমান কথা বুজাবলৈকে আপোনালোক কি দেখিছে এই স্ক্ৰীনত কোনোবাই কয় যদি ভাল পাম কি বুজি পাইছে এই স্ক্ৰীনখনৰ পৰা শুনা পাইছে Records are meant to be broken. ওকে আৰু কোনোবা Records are meant to be broken. ওকে থ্যাংক ইউ থিতি এনিওয়ান এলস অবভিয়াসলি এখন ক্ৰিকেটৰ কথা কৈছো কিবা এটা হয় প্লেয়াৰ কেইটা হয়তো চিনি পাইছে প্লেয়াৰ কেইটা চিনি পাইছে নে কোন কোন প্লেয়াৰ আছে কেইটা পাইছো প্ৰথমজন কোন যুৱৰাজ সিং ওকে তলত কি লিখি দিছো 50 মাজত ব্ৰেকেটত 12 কেইটা বলত 50 মাৰিছিল যুৱৰাজ সিঙে এইটো 12টা বলত 50 নট আউট ওকে মাজতটো কোন Gail. ক্ৰিছ গেল ওকে কিমানটা বলত 50 মাৰিছিল 17 70 আৰু থাৰ্ড নম্বৰটো হয়তো বহুতে চিনি নাপায় পায় নেকি কোনোবাই আয়াৰলেণ্ডৰ প্লেয়াৰ নেকি
অ'কে ৰাইট বীৰেন্দ্ৰ সিং আয়াৰ তেখেতে 10টা বলত 50 মাৰিছিলে অ'কে এই আল্টিমেটলি মই T20 কথা কৈছো ওপৰত লিখা আছে এইকেইটা ফাৰ্ষ্টেষ্ট হাফ চেঞ্চুৰী ইন T20 ওপৰৰ কেইটা আৰু তলৰ যিটো কৰ্ণাৰত আছে কোন আছে এইটো 736 দিয়া আছে লিখা highest number of balls faced by an Indian কি ক'ত কৰিছিলে 736টা বল ফেচ কোনটো ফৰ্মেটত ক্ৰিকেটৰ Series, Test series. টেষ্ট মেটছত ভেৰি গুড কোনে কৈছে নাজানো চোৱা নাই নাম ভেৰি গুড কোন হয় প্লেয়াৰজন আগত মই বহুত ফাৰ্ষ্ট গৈছো এতিয়া পূজাৰা ভেৰি গুড হিটি না অ'কে আৰু নেক্সট তিনিটা কোন কোন প্লেয়াৰ অ'কে প্লেয়াৰ বাদ দিয়ক বহুত টাইম লাগি যাব নেক্সট তিনিটা তলত লিখাই আছে ফাৰ্ষ্টেষ্ট ওৱান ডে 100 ইন ক্ৰিকেট ৰাইট তো এইকেইটাই ফাৰ্ষ্টেষ্ট ওৱান ডে 100 মাৰিছিলে ৰাইট চ' আমি এই ডায়েগ্ৰামটোৰ লগত এতিয়া ষ্টক মাৰ্কেটৰ এটা চবতকৈ ইম্পৰ্টেণ্ট বস্তু যিটো সকলোৱে সুধিয়ে থাকে সেইটো হ'ল মিড কেপ স্মল কেপ আৰু লাৰ্জ কেপ কেপ মানে কি হ'ল কোম্পানী এটাৰ টোটেল ভেলু কিমান ডাঙৰ কোম্পানী এটাত আপুনি ইনভেষ্ট কৰি আছে বা কিমান মিডিয়াম চাইজৰ কোম্পানী এটাত ইনভেষ্ট কৰি আছে বা কিমান সৰু কোম্পানী এটাত ইনভেষ্ট কৰি আছে এতিয়া কওকচোন কোনটো ভাল কোনটোত ইনভেষ্ট কৰিলে ভাল স্মলত লাৰ্জত নে মিডিয়ামত কোনোবা ক'ব নেকি Sir, larger আমার risk depend করিব লাৰ্জত Sir, depend করিব on our risk profile আমি কিমান risk উঠাব পাৰো অ'কে ভেৰি গুড আৰু কোনোবাই লাৰ্জত ৰিস্কটো অলপ কম থাকিব নেকি লাৰ্জত ৰিস্ক কি থাকিব কম থাকিব অ'কে small cap risk বেছি থাকিলে কিন্তু ৰিৱাৰ্ডটো বেছি পায় অ'কে চান্স থাকে ভেৰি গুড অ'কে অ'কে মই কৈ দিছো প্ৰথম যে T20 মানে মই কম্পেয়াৰ কৰিব গৈছো স্মল কেপত কি হয় যদি আপুনি স্মল কেপ এটাত ইনভেষ্ট কৰিছে তাত আটাইতকৈ বেছি ৰিস্ক থাকিব যেনেদৰে আপোনালোকে আৰু এটা প্লেয়াৰ ইয়াতে দিব পাৰিলো মই বহুত বেছি প্লেয়াৰ দিয়া নাই সেহৱাগৰ নাম শুনিছে তেখেতে T20 হওক ওৱান ডে হওক কোনো ৰিস্ক নাই তেখেতক যদি কোৱা যায় আপুনি অকণমান চাই চিতি খেলিবচোন তেখেতে ক'ব হ'ব গৈ প্ৰথমটো বলতে মাৰি দিব 6 বাউণ্ডাৰীত কেচ ঠিক আছে আন এটা প্লেয়াৰ এতিয়া IPL যিসকলে চাই আছে ৰিয়ান পৰাগ আমি নেক্সট স্লাইডত অলপ পিছতে দেখাম তেখেতৰো কিবা এটা এক্সাম্পল গতিকে এইবোৰ প্লেয়াৰে কি কৰিব বহুত ফাষ্ট খেলিব যাব কাৰণ তেখেতসকলক বহুত সোনকালে ৰান লাগে কিন্তু সেই একেটা সময়তে তেখেতসকলে কি কৰিব তেখেতসকলে উইকেটটো যে যাব কোনো ৰিস্ক নাই তাৰমানে স্মল কেপত কেতিয়াবা কোনোবা এটা কোম্পানী বন্ধ হৈ যাব পাৰে কেতিয়াবা কোনোবা এটা কোম্পানী 98% ডাউনো হ'ব পাৰে BCG নামৰ এটা কোম্পানী আছে আপোনালোকে চাব প্ৰাইচ এটা সময়ত 170 গৈছিল এতিয়া চাগে আজি উঠিছে আৰু যোৱাকালি উঠিছে তাৰ আগত 12 rupees পাইছিল 170 পৰা 12 rupees ঠিক আছে কিমান ৰিস্ক সৰু কোম্পানী আপুনিতো পাগলে হৈ যাব যদি 170 টকা ইনভেষ্ট কৰি আপোনাৰ হাতত 12 টকা থাকে ক'ত ইনভেষ্ট কৰিলো ভাবি পাগল হৈ যাব গতিকে স্মল কেপত কি হয় আটাইতকৈ বেছি ৰিস্ক থাকে কিন্তু কম বলতেই বহুত সোনকালে যিদৰে T20 ৰান কৰিব পাৰি ঠিক তেনেকৈ কম সময়তে ষ্টক মাৰ্কেটৰ পৰা স্মল কেপত ইনভেষ্ট কৰিলে বহুত বেছি প্ৰফিটো পাব পাৰি বুজি পালে চবতকে মেইন প্ৰব্লেমটো হ'ল একদম যদি সৰু কেপত ইনভেষ্ট কৰে কেতিয়াবা হয়তো কোম্পানীটো বন্ধ হৈ যাব পাৰে আৰু ষ্টক মাৰ্কেটত চবতকৈ ৰিস্কি বস্তু এতিয়া কৈছো আপোনালোকক যদি এটা কোম্পানী বন্ধ হৈ যায় আপুনি যদি তাত লাখ টকা ভৰাই থৈছে ৰিটাৰ্ণ 0 পাব কাৰোবাৰ ডাউট আছে নেকি এইখিনিত আকৌ কৈছো যদি আপুনি 10 লাখ টকা এটা সৰু
কোম্পানী সোমাই থৈছে বা ডাঙৰ কোম্পানীতে সোমাই থৈছে, কিবা কাৰণত কোম্পানীটো বন্ধ হৈ গ'ল, আপুনি চোৱাও নাই, পোৰ্টফলিঅ পেলাই থৈ দিছে, আপুনি চাইছে পিছত কেইদিনমান পিছত নিউজত পালে যে এই কোম্পানীটো বন্ধ হৈ গ'ল, এতিয়া আপোনাৰ কিন্তু পোৰ্টফলিঅত একো নাথাকে, জিৰো, 10 লাখৰ পৰা জিৰো। কাৰোবাৰ ডাউট আছে এইটোত? আছে যদি সুধি লওক। না, বন্ধ হৈ যায় মানে কি এটা সেবিৰ কোনো ডাইৰেকশন নাথাকে নেকি নিজৰ ইচ্ছামতে বন্ধ কৰি দিব কাৰো একো হাত নাথাকে। যদি কোম্পানী বন্ধ হৈছে ইনভেষ্টৰে জিৰো পাব। এইটোৱে ষ্টক মাৰ্কেটৰ আটাইতকৈ ডাঙৰ ৰিস্ক। আৰু আৰু সেইকাৰণে এই যে স্মল কেপ Yes. মিড কেপ বা বিগ কেপ ক'লে এইটো ইন টাৰ্মছ অফ মানি কিবা থাকে নেকি যে 1000 2000 5000 কোটি 10000 কোটি ডেফিনেশ্যন কিবা আছে নেকি মানিটাৰী টাৰ্মছ আছে ডিটেইলছ আমি কম পিছত হলে শ্লাইড আছে তাৰ কাৰণে কিমান ডাঙৰ হলে কি কয় বা কি কথা এইবিলাক কম নিশ্চয়। সৰু এইকেইটা সৰু কোম্পানী, স্মল কেপ হ'ল সৰু সৰু কোম্পানী যাৰ ভেলু বহুত কম, লাখৰ পৰা ষ্টাৰ্ট হৈ 1 কৰোৰ হ'ব পাৰে, হয়তো 2 কৰোৰ হ'ব পাৰে। গতিকে এইবোৰ কোম্পানীত এইকাৰণে ইনভেষ্ট বহুতে নকৰে আৰু সেইকাৰণে কয় ভেৰি হাই ৰিস্কি কোম্পানী। এইটো মই টাইম লৈছো, আকৌ কৈছো এইখন শ্লাইড বা দুখন শ্লাইডত মই টাইম ল'ম, কাৰণ প্ৰথমতে মই টাইম লোৱা নাছিলো, স্পীডত কৈছো, আপোনালোকে হয়তো মন কৰিছে, কাৰণ এইটো ইম্পৰ্টেণ্ট ক'ত ইনভেষ্ট কৰিব। এইটো মিউচুৱেল ফাণ্ডতো একেই কথা। গতিকে স্মল কেপ পেনি ষ্টক বিলাকো আমি স্মল কেপ বুলিয়ে ক'ব পাৰো। স্মলে ক'ব পাৰো, ওৱান কাইণ্ড অফ। আমি কম আজি এটা শ্লাইড আছে তাৰ ওপৰত, আপোনালোকে যদি শেষলৈকে চাই গম পাব লাগে তাত ইনভেষ্ট কৰিব নে নালাগে, কৈ আছো। অ'কে, চ' মেইনলি মনত ৰাখিব T20 যেনেদৰে ৰিক্সি খেল, আউট হোৱাৰ বহুত চান্স থাকে, স্মল কেপত ইনভেষ্ট কৰিলে পইচা জিৰো হোৱাৰো চান্স থাকে। আৰু স্মল কেপ T20 যেনেদৰে কম বলত বহুত ৰান কৰিব পাৰি, স্মল কেপত কম সময়ত বহুত ইনকাম কৰিব পাৰি, 1 টকা 100 টকাও হ'ব পাৰে, 10 টকা 2000 টকাও হ'ব পাৰে, 10,000ও হৈ যাব পাৰে কম সময়ত, 1 বছৰ 2 বছৰৰ ভিতৰত। গতিকে হাই ৰিক্সি হাই ৰিৱাৰ্ডিং যদি আপোনাক লাগে, যদি আপুনি তেনেকুৱা এজন ইনভেষ্টৰ হ'ব বিচাৰিছে, তেতিয়াহ'লে আপুনি স্মল কেপত ইনভেষ্ট কৰিব। মই এতিয়া কিন্তু ইকুইটি মাৰ্কেটত ইনভেষ্টৰ কথা কৈছো, মিউচুৱেল ফাণ্ড কোৱা নাই মই এতিয়া, মনত ৰাখিব। এইটো মই এক্সাম্পল মিউচুৱেল ফাণ্ডৰ কথা কোৱা নাই, মিউচুৱেল ফাণ্ড পিছত কৈ আছো। ডাইৰেক্ট ষ্টকত যিকেইটা যোৱাকালি আপোনালোকক কৈছিলো ডাইৰেক্ট ইনভেষ্টমেণ্ট ক'ত কৰিব পাৰি আৰু ট্ৰেডিং ক'ত কৰিব পাৰি। ডাইৰেক্ট ইনভেষ্টমেণ্টৰ প্ৰথম যিটো অপশ্যন আছিল ইকুইটি ইনভেষ্টমেণ্ট, ইকুইটি ইনভেষ্টমেণ্টত যদি আপুনি ইনভেষ্ট কৰে, মানে ডাইৰেক্ট কোম্পানীত আপুনি যদি টকা থয়, তেতিয়াহ'লে স্মল কেপ আটাইতকৈ ৰিক্সি, আটাইতকৈ প্ৰফিটেবল, এই দুটা পইণ্ট চবতকৈ ইম্পৰ্টেণ্ট। কোম্পানী বন্ধ হলে পইচা জিৰো হ'ব। হ'ল ওপৰকেইটা গ'ল। এতিয়া আহিছো ওৱান ডে, তলত যিকেইটা আছে ওৱান ডে, যিকেইটা আপচিডিহত আছে ফটোত, ওৱান ডেত কি হয়, তাৰমানে মিড কেপ। মিড কেপত কি হয় কোনোবাই ক'ব নেকি? মিড কেপ ওৱান ডে জানে 50 অভাৰ থাকে। তাত কেতিয়াবা হয়তো বহুত স্পীডত খেলে প্লেয়াৰ এটাই যদি দৰকাৰ হয়, আৰু যদি দৰকাৰ নহয় বহুত শ্ল' খেলে, লাইক টেষ্ট মেচো খেলিব পাৰে কেতিয়াবা, হয়। তাৰমানে মিড কেপত কেতিয়াবা বহুত স্পীডত উঠিব, লাইক স্মল কেপ, প্ৰাইচ ওপৰলৈকে যাব পাৰে, আৰু কেতিয়াবা হয়তো ৰখিও যাব পাৰে, ঠিক আছে। মিডিয়াম স্পীডত যাব পাৰে, যেনেকৈ ওৱান ডেত যাই থাকে। টেষ্টতটো আৰু বহুত শ্ল', লাষ্টতটো পূজাৰা আছে কম। গতিকে মিড কেপত কি মডাৰেট ৰিস্ক বুলি কয়, আৰু মডাৰেট প্ৰফিট, তাৰমানে মাজত। এইটো মিড কেপ আৰু স্মল কেপৰ মাজত হ'ল লাইক ওৱান ডে যিটো ফৰ্মেট, টেষ্ট আৰু T20ৰ মাজত যিটো ফৰ্মেট, সেইটোৱে হ'ল আপোনালোকৰ কি হয় ওৱান ডে। আজিকালি নতুন এটা ফৰ্মেট কৰবাত খেলে 10 অভাৰৰ, সেইটো যদি এক্সাম্পল দিব যাওঁ তেতিয়াহ'লে FNO বহুত স্পীডত খেলিব পাৰি। 10 অভাৰত পুৰা ৰান কৰিব লাগিলে মানে 10টা বলত পাৰিলে 10টা 6 মাৰিব লাগিব। সেইবিলাক হয়তো আহিব, আমাৰ ইণ্ডিয়াতো আহিব, কিছুমান ক্লাবত চলি আছে। গতিকে ওৱান ডে মনত ৰাখিব, ৰিস্কটো স্মল কেপতকৈ কি হয় অকমান কম, প্ৰফিট কিন্তু স্মল কেপতকৈ কেতিয়াবা হয়তো মিড কেপতো বেছি পাব পাৰে, বাট নৰ্মেলি আমি মডাৰেট প্ৰফিট, মডাৰেট ৰিস্ক, আৰু কোম্পানী বন্ধ হোৱা চান্সটো আগতকৈ কমি গ'ল, কাৰণ এইকেইটা কোম্পানী অলপ ৰেপুটেড কোম্পানী স্মল কেপতকৈ। এইকেইটা হয়তো
যিবিলাক মেনেজমেণ্ট আছে সেইবিলাক হয়তো অলৰেডি জনা শুনা মেনেজমেণ্ট স্মল কেপ জাষ্ট ষ্টাৰ্ট কৰিছে মেনেজমেণ্ট কোন হয় আপুনি এটা কোম্পানী খুলিব পাৰে সেইটো লিষ্টিং কৰিব পাৰে IPO থ্ৰুৰে গতিকে আপোনাক মই হয়তো নাজানোৱে তাত ইনভেষ্ট কৰি দিছো আছে এনেকুৱা কোম্পানী পেনি ষ্টক যেতিয়া ডিছকাছ কৰিম কৈ আছো কি হৈছিলে প্ৰব্লেম অ'কে নেক্সট থাৰ্ডটো হ'ল চিত্তেশ্বৰ পূজাৰা টেষ্ট মেচ খেলিছে 736 বল এটা ইনিংছত গতিকে এইটো কি হয় ইনভেষ্টমেণ্ট ক'ত কৰিছে তেখেতসকলে লাষ্ট কেপত চিত্তেশ্বৰ পূজাৰা আউট যাব বুলি কি মানে অতি সহজতে কোৱাটো টান নাযাবও পাৰে কেতিয়াবা আউট তাৰমানে হ'ল লাষ্ট কেপ বন্ধ হোৱাটো চান্স কমেই যদি ৰিলায়েন্স বন্ধ হৈ যায় আপুনি মই আৰু কিমান মানুহৰ কিমান প্ৰব্লেম হ'ব এটা ৰাতিৰ ভিতৰত আপোনালোকে ভাবি চাওক জিঅ' মোবাইলে কাম কৰা নাই আপুনি হোৱাটছএপত মেছেজে নাপাব নেটৱৰ্ক নাই অলৰেডিতো ভোডাফোনৰ অৱস্থা বেয়াই এয়াৰটেল কেইটামানে ইউজ কৰি আছে ভোডাফোনটো আৰু লাহে লাহে কালি ডাটা দিছে কিবা 12 লাখ নে কিমান ইউজাৰ কমিছে বোলে ভোডাফোনৰ আকৌ হয়তো কমি যাবও পাৰে আৰু বাঢ়িব পাৰে এয়াৰটেলৰ মিডিয়াম হৈছে আৰু জিঅ'টো বাঢ়িছে বোলে বহুত গতিকে ৰিলায়েন্সৰ নিচিনা যদি কোম্পানী এটা বন্ধ হৈ যায় SBI যদি বন্ধ হৈ যায় HDFC যদি বন্ধ হৈ যায় TCS যদি বন্ধ হৈ যায় ইনফোসিস যদি বন্ধ হৈ যায় আমেৰিকাও এফেক্ট হ'ব তাৰ পৰা TCS ইনফোসিস যদি কাম কৰা বন্ধ হৈ যায় তাতো 2-4 দিন প্ৰব্লেম হ'ব তেখেতসকলে আকৌ নতুন ক্লাইণ্ট বিচাৰিব লাগিব কাৰণ আমেৰিকাতো ইনফোসিস TCS বহুত বেংকৰ ছফ্টৱেৰত কাম কৰি আছে আৰু এনেদৰে গোটেই ৱৰ্ল্ডৰ যিকোনো চাইটে এই ডাঙৰ ডাঙৰ কোম্পানীবোৰে কাম কৰি আছে গতিকে ৰিস্ক একেবাৰে নোহোৱা হৈ গ'ল লাষ্ট কেপত যদি আপুনি ইনভেষ্ট কৰে মই কৈছিলো যে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিলে আপোনাৰ ৰিস্ক নাথাকেই অলমোষ্ট ক'ত হয় সেইটো যদি প্ৰপাৰ ইনভেষ্টমেণ্ট কৰিবলৈ যায় তেতিয়াহ'লে আপুনি যদি ৰিস্ক আপোনাক অকণমানো নালাগে আপুনি যদি ৰিস্ক ল'ব নোৱাৰে ৰিস্ক যদি থাকিলে আপোনাৰ টোপনি নাহে তেতিয়াহ'লে আপুনি লাষ্ট কেপত চিলেক্ট কৰক কিন্তু পূজাৰাই যেনেদৰে লাহে লাহে ৰান কৰি আছে আপুনি টিভি বন্ধ কৰি দিব নোৱাৰিব চাব লাগিব তাৰমানে ষ্টকৰ প্ৰাইচ যদি লাহে লাহে গৈ থাকে ডেইলি চাই থাকিলে আপোনাৰ মাথা নষ্ট হৈ যাব আজি যদি 1000 প্ৰাইজত চলি আছে 6 মাহ পিছত দেখা পাব 1100 হৈছে বা 1200 হৈছে তাতকৈ বেছি নহ'ব পাৰে T20 যিটো স্মল কেপ আছিলে আজি যদি 1000 আছে 6 মাহ পিছত হয়তো সি গৈ 5000 হ'ব পাৰে মিড কেপত হয়তো 3000 হ'ব পাৰে গতিকে টেষ্ট মেচ যেনেদৰে বৰিং কাম লাষ্ট কেপত ইনভেষ্ট কৰিলে এটা বৰিং কাম পাব আপুনি কিন্তু আপুনি শুই থাকিব পাৰিব আপোনাৰ টোপনিত একো প্ৰব্লেম নহয় কিন্তু স্মল কেপত ইনভেষ্ট কৰিলে আপুনি সদায় চাই থাকিব লাগিব কোম্পানীটো ক'ত কি কাম কৰি আছে কিবা ফ্ৰড কৰিলে নেকি মেনেজমেণ্ট পলাল নেকি কোম্পানী ৱেবছাইট বন্ধ হ'ল নেকি বহুত কোম্পানী আছে ষ্টক মাৰ্কেটত মনত ৰাখিব সেবি যদিও আছে একো নকৰে সেবিয়ে জাষ্ট ডকুমেণ্ট চাই সেবি কোন হয় কোনোবা সেবিত কিছুমান আমাৰ নিচিনা চাকৰিয়াল আছে তেখেতসকলে কি কৰে ফৰ্মখন যে দিছিলে কালি কৈছিলো সেই ফৰ্মখন ধুনীয়াকৈ যিখিনি লিখি দিছে ঠিকে আছে ছাৰ্ভেত গৈ হয়তো কোনোবাই চাইছে বা নাই চোৱা নাই একো ক'ব নোৱাৰে কিন্তু কোম্পানী থকা বুলি ডিক্লেয়াৰ কৰি দিছে তাৰপিছত কোম্পানী লিষ্টিং হৈ গৈছে তাৰপিছত আপুনি যদি ৱেবছাইট খুলি দেখে কোম্পানী নাই বা কোম্পানী ৱেবছাইটত ঠিকে থাকিব দেখাব সিহঁতে কিবা কিবি যদি আপুনি বিচাৰি যায় এই কোনখিনিত এই কোম্পানীটো আছে গৈ নাপাব পাৰে তাত একো নাই হয়তো গতিকে তাত আপুনি সেনেদৰে কিছুমান কোম্পানীতো বহুতেই ইনভেষ্ট কৰি থৈ দিছে আৰু তাৰ ষ্টকৰ প্ৰাইচ হয়তো 1000-1200 টকা হৈও আছে এইফালে বিজনেছ জিৰো গম পাইছে কিমান ৰিস্ক হ'ব পাৰে স্মল কেপত এটা ক'ত ইনভেষ্ট কৰিব কওক শেষত স্মল কেপ মিড কেপ লাৰ্জ কেপ ষ্টকত কৰিলে ওকে চ' আমাক লাগে কি আচলতে আমিতো ট্ৰেডিং কৰিব যোৱাই নাই ট্ৰেডিংটো নকৰোৱে কাৰণ এতিয়া ইনভেষ্টমেণ্টৰ কথাহে কৈ আছো প্ৰথমতে সোমাইছো বহুত কেইটাতো নতুন নতুন মানুহ আছে ইয়াতে গতিকে আমাকতো এটলিষ্ট অলপ ধনী হবলৈকেতো চান্স দিয়ক চান্সটো পাব লাগিব গতিকে আমি মিড কেপতো কৰিমেই লাষ্ট কেপত অকণমান একচুৱেল ফৰ্মুলাত লাষ্ট কেপত আটাইতকৈ বেছি কৰিব লাগে কিন্তু মোৰ যিহেতু মই ৱৰ্কশ্বপ কৰি আছো মোৰ কথাটো কৈছো মই লাষ্ট কেপত আটাইতকৈ কমহে পইচা থওঁ কিন্তু আপোনালোকে নকৰিব বুজি পাইছে কি কৈছো যদি
একচুৱেল বুকিছ নলেজ ক'বলৈ যাওঁ তেতিয়াহ'লে আটাইতকৈ বেছি লাৰ্জ কেপত, তাৰ ছেকেণ্ড মিড কেপত, আটাইতকৈ কম স্মল কেপত। কিন্তু মই তাৰ ওলোটাটো কৰো আপোনালোকে আগতেও দেখিছে ইনভেষ্টমেণ্ট ফৰ্মুলা মই ওলোটাটো ইউজ কৰিছিলো। মই আটাইতকৈ বেছি স্মল কেপত থওঁ, তাৰ ছেকেণ্ড থওঁ মিড কেপত, আৰু আটাইতকৈ কম থওঁ লাৰ্জ কেপত। আৰু সেইকাৰণে ইণ্ডেক্স বাঢ়িলে মোৰ ষ্টক নাবাঢ়িবও পাৰে, আৰু ইণ্ডেক্স যদি কমি যায় মোৰ ষ্টক বাঢ়িবও পাৰে। ইণ্ডেক্স মানে নিফটি 50 কথা কৈছো বা বেক নিফটিৰ কথা কৈছো। উইপ্ৰো কোম্পানীটো কি স্যাৰ? আগতো বহুত ভাল কোম্পানী আছিলে, বৰ্তমান স্যাৰ শ্বেয়াৰটোৰ প্ৰাইচ কমি আছে ডেইলি অলপ হৈ কিনে। উইপ্ৰোৰ আপুনি যদি 2 বছৰ বা এবছৰ বাদ দি তাৰ আগত যদি চাই, আমি যে কৈছো কোম্পানী কোৱাৰ্টাৰ ৰিজাল্ট দিয়ে, তাৰমানে পাৰফৰ্মেন্স দেখাই থাকে। 3 মাহৰ মূৰে মূৰে কোম্পানী এটাই বিজনেছ কি হৈছে, কি কৰি আছে, এই গোটেই ডিটেইলছ সেবিক জমা দিব লাগে। আৰু সেবি জমা দিয়াৰ লগে লগে ব্ৰকাৰ বিলাকে পাই যায়। ব্ৰকাৰ বিলাকে তেখেতসকলক ব্ৰকাৰ এপত দেখাই থাকে যে এইটো কোম্পানী ইমান প্ৰফিট হ'ল, ইমান লছ হ'ল। আপুনি যদি 1.5 বছৰ আগত পিছত যায় তেতিয়াহ'লে উইপ্ৰো দেখা পাব তাৰ পৰা 1.5 বছৰলৈকে কোম্পানী একো লাভেই কৰিব পৰা নাছিল, লছত আছিলে। ঠিক আছে, গতিকে লছত হয় থকা স্যাৰ। কোম্পানীত সেইটো সময়ত কোনোৱে ইণ্টাৰেষ্টেড হোৱাই নাছিলে। আৰু মই আপুনি যদি মোৰ ভিডিঅ' চাই চেনেলত গম পাব, মই উইপ্ৰোত ইনভেষ্ট কৰিবৰ কাৰণে মানাহে কৰিছিলো, যদিও কৰিব নালাগে ডাইৰেক্টলি মানা, তথাপিতো মই কৰিছিলো। আৰু যোৱা 2টা কোৱাৰ্টাৰ, তাৰমানে 6 মাহৰ পৰা উইপ্ৰো ৰিজাল্ট লাহে লাহে আগতকৈ ভাল হৈছে। আৰু একচুৱেলি ৰিজাল্ট কম্পেয়াৰ কৰাৰ কথাও এটা আছে, আমি পিছত আপোনালোক ডিটেইলছ কম কেনেদৰে ৰিজাল্ট কম্পেয়াৰ কৰে, যেতিয়া আমি প্ৰেক্টিকেলি আপোনালোকক এঞ্জেল এপত লৈ যাম। ঠিক আছে, গতিকে সেই হিচাপতো ঠিক আছে। উইপ্ৰোৰ এতিয়াৰ পাৰফৰ্মেন্স ভাল, আৰু সেইকাৰণে এতিয়া হয়তো উইপ্ৰো কিছুদিন ওপৰলৈকে যাব পাৰে। আকৌ চাব এতিয়া 7 তাৰিখৰ পিছৰ পৰা কোৱাৰ্টাৰ ৰিজাল্ট ষ্টাৰ্ট হৈ যাব দিয়া কোম্পানীবোৰৰ। মাৰ্চ এণ্ডিং হৈ গ'ল, মাৰ্চ যিটো কোৱাৰ্টাৰ সেইটো ৰিজাল্ট এপ্ৰিল 7 পিছৰ পৰা ষ্টাৰ্ট কৰি দিব। প্ৰথমতে IT কোম্পানীবোৰে নৰ্মেলি দিয়ে, তাৰপিছত বেংকে দিয়ে, বা বেংকেও কেতিয়াবা ষ্টাৰ্ট কৰিব পাৰে, HDFC, ICICI, উইপ্ৰো, TCS এইবোৰে। গতিকে এইবোৰ চাই তাৰ আগতে মানুহে প্ৰিডিক্ট কৰি দিয়ে, কাৰণ আগতে কোম্পানীৰ এটা এষ্টিমেটেড কেনেদৰে কি কৰিলে যোৱা কোৱাৰ্টাৰত দি থাকে। গতিকে সেইবোৰৰ পৰা ডাটা পাই ষ্টকৰ প্ৰাইচ আপ ডাউন অলৰেডি মুভমেণ্ট কৰা ষ্টাৰ্ট কৰিছে। আজি আপোনালোকে দেখিছে হয়তো IT শ্বেয়াৰ বেছি বঢ়া নাই। কিয় বঢ়া নাই? কাৰণ IT ৰিজাল্ট আহিব ধৰিছে, নেক্সট উইকৰ পৰা IT ৰিজাল্ট ষ্টাৰ্ট হৈ যাব। গতিকে ভাল নহ'ব বুলি হয়তো অনুমান কৰিছে, হয়তো কৈছো, ডাইৰেক্টলি ক'ব নোৱাৰো, নহ'বও পাৰে। অ'কে, বুজি পাইছে? হয় স্যাৰ। স্যাৰ আৰু এটা ডাউট আছিলে স্যাৰ। অ'কে, কওক। স্যাৰ কেইটামান মানে পেনি ষ্টক আছে, সেইদিনা মই দেখিছিলো লাইক 1 ইয়াৰ আগতে এইবিলাকৰ প্ৰাইচ আছিলে আপোনাৰ 0.88 এনেকুৱা, আৰু বৰ্তমান কাৰেণ্ট প্ৰাইচ চলি আছে আপোনাৰ 88, 89 তেনেকুৱা চলি আছে। তো ইমান আপোনাৰ কেনেকা বাঢ়ি গ'ল মানে ইমান পেনি ষ্টক বিলাক? এইবিলাক মেনিপুলেশ্যন হয় না কিবা ৰিজন আছে? অলপ পিছত পেনি ষ্টকৰ কথা আলোচনা কৰিম, তাত কৈ আছো। ঠিক আছে, এতিয়া যাক পেনি ঠিক আছে। ষ্টকলৈকে নাযাব, এতিয়া যাক মিড কেপ, স্মল কেপ, লাৰ্জ কেপ। এতিয়া ডাইৰেক্টলি মই কৈছো, এডভাইচ হিচাপে কৈছো, লাৰ্জ কেপত আটাইতকৈ বেছি ইনভেষ্ট কৰিব, মিড কেপত ছেকেণ্ড, আৰু স্মল কেপত আটাইতকৈ কম। কাৰণ আপোনাৰ পইচা আপোনাৰ ফেমিলিত বহুত দৰকাৰ। যদি কিবা কাৰণে ষ্টক মাৰ্কেটত পইচা ডুবি যায়, মোৰ ৱৰ্কশ্বপ গালি পাৰিব, আৰু মই সেইটো বিচৰা নাই। মই হেল্প কৰিব বিচাৰিছো সকলোৰে উন্নতি হওক, তাৰ কাৰণে মই ফ্ৰীতেও আপোনালোকক এডভাইচ দি আছো। গতিকে মোৰ এডভাইচ হিচাপে লাৰ্জ কেপত আটাইতকৈ বেছি কৰিব, ছেকেণ্ড কৰিব মিড কেপত, আৰু আটাইতকৈ কম কৰিব স্মল কেপত। এইখিনিতে জাষ্ট আন এটা এডিশ্যনেল থিংছ মোৰ ফালৰ পৰা দিছো। বয়স হিচাপেও মই কিন্তু ষ্টক মাৰ্কেট এনালাইজ কৰো। যদি আপোনাৰ এজ বহুত কম, জাষ্ট পঢ়ি আছে বা পঢ়া শেষ কৰিছে, জবত সোমাইছে, তেতিয়াহ'লে হয়তো মোৰ নিচিনা ফৰ্মুলা ইউজ কৰিব পাৰে। যদিও মই অলৰেডি বুঢ়া হৈছো, তথাপিতো আপোনালোকৰ যদি এজ কম আছে তেতিয়াহ'লে স্মল কেপত বেছি কৰিব পাৰে, তাৰপিছত মিড কেপ, তাৰপিছত লাৰ্জ কেপ। কাৰণ মই ষ্টক মাৰ্কেট সোমাওতে দেৰি হৈছে, সেইকাৰণে মই কিছু দিনলৈকে চান্স এটা লৈছো শ্বৰ্ট টাৰ্মৰ কাৰণে, হয়তো 4-5 বছৰলৈকে। তাৰপিছত যিটো একচুৱেল ফৰ্মুলা লাৰ্জ কেপ, স্মল কেপ, লাৰ্জ কেপ, মিড কেপ, স্মল কেপ, ময়ো হয়তো সেইটোৱে ফ'ল' কৰিম। বুজি পাইছে? কম বয়স যদি আছে তেতিয়াহ'লে ওলোটা ফৰ্মুলা ইউজ কৰিব পাৰে কেইবছৰ মানলৈকে। আৰু যদি আপোনাৰ পইচা অলৰেডি হৈ যায়, তেতিয়াহ'লে যিটো ফাণ্ডামেণ্টেল ফৰ্মুলা, প্ৰথমতে লাৰ্জ, তাৰপিছত মিড, তাৰপিছত স্মল কৰিব পাৰে। যিসকলে লেটলি 40 পিছত আৰম্ভ কৰিছে,
তেখেতসকলৰ ক'ব নাপায় আৰু কিমান বছৰ 100 বছৰ থাকিব পাৰে 120 বছৰ থাকিব পাৰে কোনেও ক'ব নোৱাৰে গতিকে এতিয়া বহুত বেছি ৰিস্ক লোৱাটো প্ৰয়োজন নাই গতিকে তেখেতসকলে নৰ্মেল যিটো ফাণ্ডামেণ্টেল হয় যিটো ফাণ্ডামেণ্টেল ফৰ্মুলা লাৰ্জ মিড স্মল এইটোতে কৰিব ধন্যবাদ নেক্সট আহিছো এনি ডাউট আছে কাৰোবাৰ সেইখিনি বহুত টাইম ললো আপুনি এই স্মল হেল্ল' আৰু মিড কেপ মই কেনেকে অ চিলেক্ট কৰিম হেল্ল' শুনিছে ন অ অ মই কৈ শুনিছো আছে কথা স্মল কেপ স্মল কেপ আৰু তোমাৰ চাউণ্ডটো অহা নাই কাইণ্ডলি পালে যদি মই লাষ্ট কেপটো হেল্ল' কি কৈছে চাউণ্ডটো অহা নাই আপুনি এটা মই কাম কৰিব কৈছিলো ভিডিঅ'টো স্মল কেপ আৰু মিড কেপ স্মল কেপ মিড কেপ দুটা শব্দই শুনিছো তাৰপিছত শুনা নাই নেটৱৰ্ক ইছ্যু চাগে এতিয়া এটা কাম মই কৰিব কৈছিলো কি স্মল কেপ আৰু মিড কেপ কোম্পানী আকৌ নেটৱৰ্ক ইছ্যু হেল্ল' স্মল শুনা কেপ পোৱা মিড নাই কেপ নাই নাই ঠিক আছে ওকে আপোনাৰ কমেন্টত লিখি দিব পিছত ভিডিঅ' মোৰ চেনেলত মই তাৰপিছত এনসাৰ দি দিম নেক্সট ক্লাছত ওকে মানে এইটো ক'ব বিচাৰিছে চাগে যে মিড কেপ স্মল কেপ আমি কেনেকে গম পাম এইটো মিড কেপ হয় এইটো স্মল কেপ এইটো আহিছো গম পাম মই কোনটো চিলেক্ট কৰিম মই সেইটো কাম কাৰণে হেল্ল' হেল্ল' মই কৈছিলো কি মিড কেপ কোম্পানীক আমি কোনটো যাম মানে কি মানে কৰিম মানে কোনটো ভাল হ'ব মানে মানে আপুনি ষ্টক স্পেচিফিক ক'ব কথা কৈছে মই এদিন কুৱেশ্যন আৰু এনসাৰ ল'ম ঠিক আছে আপোনালোকে তেতিয়া সুধিব পাৰিব কোনটো ষ্টক ভাল কোনটো বেয়া মই তাৰ হয়তো 2 ঘণ্টা 3 ঘণ্টা ল'ব পাৰো তাত কৈ দিম গোটেই কথা ঠিক আছে তাৰ আগতে মই এটলিষ্ট ষ্টক মাৰ্কেটত কি লাগে সেইখিনি শিকাই লওঁ আৰু এতিয়া ভাবিছো চাগে মোৰ 7 দিনো কমেই হৈ যাব যিটো গতিত মই গৈ আছো প্ৰথমতে ভাবিছিলো মোৰ যি কণ্টেণ্ট আছে বহুত কমি যাব এতিয়া ভাবিছো মোৰ যি কণ্টেণ্ট আছে বহুত বেছিয়ে আছে ওকে আহিছো লাষ্ট কেপ কোনকেইটা কোম্পানীক এজ পাৰ সেবি ৰুল কয় এইখিনিতে আকৌ এটা কৈছো মানুহ ভেদে লাষ্ট কেপৰ ডেফিনেশ্যন বেলেগ মিড কেপৰ বেলেগ স্মল কেপৰ বেলেগ বহুত মানুহে বেলেগ বেলেগ হিচাপত আপোনালোকক ডেফিনেশ্যন দিব কিন্তু সেবি ৰুল হিচাপত প্ৰথম 100 কোম্পানী যিকেইটা ষ্টক মাৰ্কেটত লিষ্টিং আছে মাৰ্কেট কেপিটেলাইজেশ্যন হিচাপত তাৰমানে ডাঙৰ প্ৰাইজৰ কোম্পানী যিকেইটা আটাইতকৈ বেছি ভেলু আছে ভেলু মানে কোম্পানীটোৰ পইচা বেছি আছে ফৰ এক্সাম্পল আপুনি এটা ক'ব পাৰে ৰিলায়েন্সৰ বহুত বেছি টকা আছে SBI বহুত বেছি টকা আছে এনেদৰে টপ 100 কোম্পানীক আপুনি লাৰ্জ কেপ বুলি ক'ব পাৰে বুজি পাইছে নেক্সট যিবিলাক কোম্পানীয়ে মিউচুৱেল ফাণ্ডে কম হেৰিত হয় ক'ত থয় যিবিলাক মিউচুৱেল ফাণ্ডে লাৰ্জ কোম্পানীত পইচা থয় সেইকেইটা লাৰ্জ কেপ মিউচুৱেল ফাণ্ড বুলি কয় আমি মিউচুৱেল ফাণ্ড পিছত কথা কম জাষ্ট ইয়াতে মেনশ্যন কৰি দিছো আৰু লাৰ্জ কেপৰ ব্লু চিপ কোম্পানী বুলিও কয় ব্লু চিপ ষ্টক বা ব্লু চিপ কোম্পানী লাষ্টৰ লাইনটো চাব পাৰে গতিকে বেচিকেলি ক'ব গ'লে লাৰ্জ কেপ কোনবোৰ যিবোৰ কোম্পানীৰ প্ৰাইজ নহয় যিবোৰ কোম্পানীৰ টকা বহুত বেছি কেপিটেল বহুত বেছি মাৰ্কেট কেপ যিবোৰ কোম্পানীৰ বেছি মাৰ্কেট কেপ পিছত কৈ আছো ফাণ্ডামেণ্টেলত সেইবোৰ কোম্পানীৰ 100টা টপ 100 কোম্পানীক ক'ব লাৰ্জ কেপ এজ পাৰ সেবি এতিয়া বেলেগ বিলাকে কি কয় কোনোবা হয়তো সেইটো হিচাপে অলৰেডি জানে যিবিলাকৰ প্ৰাইচ কিছুমানে কয় যে 10 কৰোৰৰ ওপৰত কোনোবাই ক'ব 50 কৰোৰৰ ওপৰত কোনোবাই ক'ব 20 কৰোৰৰ ওপৰত যদি কোম্পানীটোৰ ভেলু হয় তেতিয়াহ'লে সেইটো লাৰ্জ কেপ কোনোবাই হয়তো ক'ব 50 কোনোবাই ক'ব 80 কোনোবাই ক'ব 1000 কৰোৰ গতিকে সেইটো একচুৱেলি নহয় যদিও আমিও কওঁ কেতিয়াবা যে এইটো ইমান মাৰ্কেট কেপৰ কোম্পানী গতিকে লাৰ্জ কেপ কিন্তু আচলতে সেবি ডেফিনেশ্যন মতে টপ 100 কোম্পানী ডাঙৰ ফালৰ পৰা তলৰ ফালকে আহিলে সেইকেইটাক ক'ব লাৰ্জ কেপ ওকে নেক্সট মিড কেপ কাক কয় নেক্সট 101ৰ পৰা 250 যিকেইটা কোম্পানী মাৰ্কেট কেপ হিচাপত ডাঙৰ হিচাপত সেইকেইটাক ক'ব মিড কেপ কোম্পানী যাৰ ৰিস্ক কম স্মল কেপতকৈ ৰিস্ক কম কিন্তু লাৰ্জ কেপতকৈ অকণমান বেছি ৰিস্ক ওকে ইয়াতে এটা লাইন লিখি থৈছো এই যে আপোনালোকে কয় বুলি কয় এইটো জাষ্ট মই আপোনালোকক বুজাবৰ কাৰণে লিখিছো যে কোম্পানী যিবোৰ 5,000 কৰোৰৰ পৰা 20,000 কৰোৰ হয় সেইবিলাকক নৰ্মেল মানুহে
সেবিৰ ৰুল মতে নহয়, কিন্তু সেবিৰ ৰুলত একো সেনেকুৱা স্পষ্ট কথা লিখা নাই, মই পঢ়িছিলো। কিন্তু আচল মানুহে এনেদৰে কয়, মানে মানুহবিলাকে এনেদৰে কয় যে 5,000 crore পৰা 20,000 crore ভিতৰত যদি মাৰ্কেট কেপ হয়, কোম্পানীটো ভেলু হয়, তেতিয়াহ'লে মিড কেপ। আৰু যিবোৰ মিউচুৱেল ফাণ্ডে এনেকুৱা 101 পৰা 250 ভিতৰত যিকেইটা কোম্পানী আছে তাত ইনভেষ্ট কৰে, সেইবোৰ মিড কেপ মিউচুৱেল ফাণ্ড। বুজি পাইছে? অবভিয়াছলি ৰিস্ক কি হয়, স্মলতকৈ মাৰিব নাই কমিব? মিড কেপত ৰিস্ক কমিব, কিন্তু প্ৰফিটো অকণমান কমিব পাৰে। আকৌ স্মল কেপত কি হয়, স্মল কেপ 250 পৰা যিমান বাকী কোম্পানী আছে সেইবোৰ হ'ব স্মল কেপ। আৰু নৰ্মেলি আমি ইয়াতো কওঁ 5,000 তলত যিবোৰ কোম্পানী আছে সেইবোৰ আমি স্মল কেপ বুলি আমি গণ্য কৰো। গোটেই ভুলো নহয়, কাৰণ এনেদৰেও এই 5,000 ওপৰত হলে সি গৈ লাৰ্জ কেপ হ'বও নোৱাৰে, কাৰণ বাকী তাতকৈ ওপৰত বহুত বেছি মাৰ্কেট কেপ থকা কোম্পানী আছে। অকে, চ' এনেদৰে জাষ্ট চিম্পলি বুজিবৰ কাৰণে এইটোৱে ভাল, যিটো একচুৱেল ৰুল নহয় 5,000 to 20,000 বা 20,000 ওপৰত 20,000 crore ওপৰত যিবোৰ কোম্পানী লাৰ্জ কেপ বুলি ভাবি থোৱাটো একো ডাঙৰ ভুল কথা নহয়। কাৰণ আপোনাক এইটোৱে লাগে কোম্পানীটো ডাঙৰ হয় নে সৰু হয়। সৰু হয় মানে 5,000 crore তলত যদি কোম্পানী হয়, তাত কিছু পৰিমাণে ৰিস্ক বাঢ়ি যায়। গতিকে আপুনি তেনেদৰে বুজি থলে একো প্ৰব্লেম নাই, কাৰণ সেবি কি কৈছে, আমাক পইচা ভৰোৱাত একো দৰকাৰ নাই কোনটো ডাঙৰ কোনটো সৰু, বাট আমাক লাগে কোনটো কোম্পানী বন্ধ নহয় আৰু কোনটো কোম্পানী বন্ধ হয়। গতিকে ষ্টাৰ্টআপ এটা আপুনি কৈছে অলৰেডি, আপুনি যদি এটা কোম্পানী খুলিছে, ষ্টাৰ্টআপ খুলিছে, ছফ্টৱেৰ হওক বা হাৰ্ডৱেৰে হওক বা যিকোনো বিজনেছৰ কাৰণে হওক, তেতিয়াহ'লে সেইটো কি হ'ব পাৰে, আপোনাৰ স্মল কেপ হ'ব। কাৰণ আপোনাৰ প্ৰথমতে IPO পৰা বহুত বেছি পইচা নাপায়, একোটা ইনভেষ্টৰৰ পৰা 14,000 বা 15,000 পইচাহে পাব। গতিকে আপোনাৰ যদি 10,000 ইনভেষ্টৰৰ পৰা পইচা লৈছে, 14,000 into 10,000 মাল্টিপ্লাই কৰিলে যিমান হ'ব সেইটোৱে আপোনাৰ প্ৰথম মাৰ্কেট কেপ হ'ব। গতিকে 5,000 crore তলতে থাকিব। গতিকে ষ্টাৰ্টআপ এটাক আপুনি স্মল কেপ বুলি ক'ব পাৰে। ষ্টাৰ্টআপ হয়তো বন্ধ হৈ যাব পাৰে, কাৰণে ৰিস্ক বেছি, কিন্তু ষ্টাৰ্টআপ এটা অতি সোনকালে বহুত বেছি ডাঙৰ হৈ যাওঁতে একো প্ৰব্লেম নহয়, আৰু সেইকাৰণে স্মল কেপত ইনভেষ্ট কৰিলে আপোনাৰ পইচা বহুত সোনকালে গ্ৰ' হ'ব পাৰে। বহুত স্পীড হৈছে নেকি বাৰু? কাৰণ টাইম কম। অকে, গতিকে ষ্টাৰ্টআপ এটা অতি সোনকালে কিয় পাৰিব, কাৰণ বিজনেছ তেখেতসকলে মানুহ কম থাকিব মেনেজ কৰা, গতিকে ক'ত কি চলি আছে, ক'ত কি কৰিব লাগে তেখেতসকলে সদায় ভাবি থাকিব। কিন্তু ৰিলায়েন্স ইণ্ডিয়াৰ যিটো CEO মুকেশ আম্বানী গমেই নাপাই চাগে ইণ্ডিয়াত কি চলি আছে, ক'ত কি তেখেতৰ কোম্পানী কোনে ক'ত কৰি আছে, কিমানটা এমপ্লয়ী আছে, যদি তেখেতে ডাটাবেছ নাচায় তেতিয়াহ'লে সেইটো গম নাপাব। আৰু কিমান কোম্পানীত কোনে কিমান চেলাৰী লৈছে, কোনে কিমান ক'ৰ পৰা বিজনেছ আহিছে, তেখেতৰ কোনো দৰকাৰ নাই। আৰু দৰকাৰ নাই কাৰণে তেখেতৰ কোম্পানী লাহে লাহে গ্ৰ' হ'ব। আৰু মোৰ কোম্পানী যদি মই খোলো, মই আজি কেইটকা ইনকাম কৰিলো মোৰ কোম্পানীৰ পৰা, মই সেইটো ৰাতিয়ে চাম আহি ডায়েৰীত লিখি থম। গতিকে মই মোৰ স্মল কোম্পানীত এটাত গুৰুত্বটো বেছি দিম, আৰু গুৰুত্বটো বেছি দিলে তাৰ প্ৰফিট সোনকালে বঢ়াৰ চান্স থাকে, আৰু চান্স থাকিলে ইনভেষ্টৰে মোক যিবিলাকে পইচা দিছে তেখেতসকলৰ পইচাও বঢ়াৰ চান্স থাকে, আৰু সেইকাৰণে হাই প্ৰফিট আৰু ৰিস্ক কিয় বেছি, কাৰণ মই কোম্পানীটো ষ্টাৰ্ট কৰি আছিলো ঠিকেই, কিন্তু মই চালো যিটো প্লাছ মাইনাছ হিচাপ কৰি মোৰ লজে হৈ আছে। গতিকে মই ভাবিলো কালিৰ পৰা মোৰ কোম্পানীত আৰু মই নাযাওঁ, মোৰ লগত যিকেইটা এমপ্লয়ী আছে সিহঁতকো কৈ দিম কালিৰ পৰা তহঁতে বেলেগ জব বিচাৰ আৰু মোৰ কোম্পানীত আহিব নালাগে, কোম্পানীত লগ। মোক যদি কোনোবাই ইনভেষ্টৰে পইচা দিছিল তাৰ পইচাও বৰবাদ, কাৰণ সেবি ৰুলৰ মতে কোনো ৰিটাৰ্ণ দিবলগীয়া কথা নাই। কাৰণ আপুনি এজন ইনভেষ্টৰ, আপুনি ধাৰলৈকে কোম্পানীত পইচা দিয়া নাছিল। আগতে কৈছো ষ্টক মাৰ্কেট কি হয়, এটা অনাৰ, আপুনি এটা পাৰ্ট। যদি মোৰ মালিকে যদি একো পোৱা নাই আপুনি কি পাব, বুজি পাইছে? So that's all about your small cap, mid cap আৰু large cap. ইয়াতে ডিফাৰেন্স বিলাক আৰু পঢ়ি নিদিও, অলৰেডি সেইকেইটা কথাতে কোৱাই আছে। ৰিস্ক প্ৰফাইল, লিকুইডিটি, ভলিডিটি কথা কৈ দিছো বাৰু। স্মল কেপত লিকুইডিটিটো কি হ'ব পাৰে, কম হ'ব পাৰে, কাৰণ বহুত মানুহে কিনা বেচা হয়তো নকৰিব পাৰে। লাৰ্জ কেপত লিকুইডিটিটো বেছি হ'ব, ভলিডিটি বেছি হ'ব, কাৰণ মানুহে ইণ্টাৰেষ্টেড বহুত হ'ব, আৰু তাৰ শ্বেয়াৰ নাম্বাৰ অফ শ্বেয়াৰ বহুত বেছি আছে, গতিকে কিনা বেচাটো বেছি হ'ব। গতিকে ভলিডিটি আৰু লিকুইডিটি এই লাৰ্জ কেপত বেছি থাকিব, কিন্তু স্মল কেপত কম থাকিব। ঠিক আছে, মিড কেপত মাজত বুলি ভাবি ল'ব চব কেইটা কথা। মই লাষ্টত দুটা কৈ দিছো।
ৰিটাৰ্ণ অবভিয়াছলি কৈছোৱে লাৰ্জ কেপত ৰিটাৰ্ণটো বহুত বেছি নাপাব কিন্তু স্মল কেপত ৰিটাৰ্ণটো বহুত বেছি পাব আশা কৰিব পাৰে কিন্তু অবভিয়াছলি মিড কেপত মাজতটোৱে হ'ব আৰু স্মল কেপ লাৰ্জ কেপ ক'ত ইনভেষ্ট কৰিব অলৰেডি কৈছোৱে কিতাপত বা ইয়াতে কি লিখা আছে মই পঢ়ি আপোনাক নকওঁ জাষ্ট মোৰ এক্সপিৰিয়েঞ্চটো কৈছোৱে অলৰেডি তাত আৰু বেছি টাইম নলওঁ লাৰ্জ কেপ মিড কেপ স্মল কেপ আপুনি নিজেই ডিচাইড কৰিব আপোনাৰ ৰিস্ক প্ৰফাইল কেনেকুৱা আপুনি কিমান প্ৰফিট বিচাৰে কিমান টাইমৰ ভিতৰত বিচাৰে গতিকে সেই হিচাপে আপোনাৰ পইচা মাৰা কিমান টকা ডুবি গলেও একো প্ৰব্লেম নাই সেইবোৰ কেলকুলেট কৰি স্মল কেপ লাৰ্জ কেপ মিড কেপ ডিচাইড কৰি ল'ব কোনটোত ইনভেষ্ট কৰিব গ্ৰোথ অলৰেডি কৈছোৱে লাৰ্জ কেপত গ্ৰোথ অকণমান শ্ল' হ'ব মিড কেপত বেছি মাজত থাকিব স্মল কেপত আটাইতকৈ বেছি গ্ৰোথ হ'ব এনি ডাউট কিবা ডাউট আছে হেল্ল' নাই স্যার বুজি পাইছে আহিছো এতিয়া মিউচুৱেল ফাণ্ড কি হয় মিউচুৱেল ফাণ্ডত পইচা দিলে মিউচুৱেল ফাণ্ডে কি কৰে আৰু মিউচুৱেল ফাণ্ড সেফ নে ষ্টকত ইনভেষ্ট কৰাটো সেফ আপোনালোকৰ মতে কি হয় ক'ত ইনভেষ্ট কৰাটো ভাল মিউচুৱেল ফাণ্ডত নে ইকুইটিত ষ্টকত এগেইন ডিপেন্ড কৰিব আমাৰ ৰিস্ক প্ৰফাইলৰ ওপৰত যদি বেছি ৰিস্ক ল'ব নোখোজো তেতিয়া মিউচুৱেল ফাণ্ড বেছি ভাল অ'কে অ'কে গুড আৰু কোনোবা কিবা ক'ব অ'কে স্যার মিউচুয়াল ফান্ডৰ স্যার মিউচুৱেল ফাণ্ডটো লং টাৰ্মৰ কাৰণে ভাল স্যাৰ অ'কে লং টাৰ্মৰ কাৰণে ভাল অ'কে হ'ব টাইম বেছি নাই মই কৈ দিছো মিউচুৱেল ফাণ্ড কি হয় মিউচুৱেল ফাণ্ডে পইচা আপুনি বা মোৰ পৰা লৈ কাক দিয়ে জানেনে মিউচুৱেল ফাণ্ডে আপুনি বা মোৰ পৰা পইচা লৈ কাক দিয়ে ফাণ্ড মেনেজাৰ থাকে এটা ফাণ্ড মেনেজাৰ কোন হয় সেই যিটো একচুৱেলি মিউচুৱেল ফাণ্ড এটা কোম্পানী তেখেতসকলে এটা অৰ্গেনাইজেশ্যন চলাই আছে তেখেতসকলে আমাৰ পৰা আপুনি পইচা লৈছে মিউচুৱেল ফাণ্ড কিবা এপৰ জৰিয়তে গৈ হওক কিবাই হওক সেইবোৰ পইচা তেখেতসকলে কালেক্ট কৰি তেখেতসকলেও কি কৰে এই মাত্ৰ যে ডিছকাছ কৰিলো মিড কেপ স্মল কেপ আৰু লাৰ্জ কেপতে কৰবাত ইনভেষ্ট কৰে যদি আপুনি স্মল কেপ মিউচুৱেল ফাণ্ডত হয় তেতিয়াহ'লে তেখেতসকলে 250 তলৰ কোম্পানী যিবোৰ আছে 1ৰ পৰা 250 ভিতৰত নকৰে তাৰ পিছত যিবোৰ কোম্পানী আছে তাত কৰবাত ইনভেষ্ট কৰিব আৰু সেইকেইটাক ক'ব স্মল কেপ মিউচুৱেল ফাণ্ড যদি আপুনি কোনোবা এটা মিড কেপ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে তেতিয়াহ'লে এই যে 100ৰ পৰা 250 ভিতৰত যিকেইটা কোম্পানী আছিল তাৰ ভিতৰত ক'বাত কেইটামান কোম্পানীত ইনভেষ্ট কৰিব ক'ত কৰিব তেখেতসকলে নিজে মেনেজ কৰিব কাৰণ তেখেতসকলৰ এটা মেনেজাৰ আছে আৰু মেনেজাৰৰ চাকৰি আছে মনত ৰাখিব জব আছে এইটো আকৌ কম মেনেজাৰ কিন্তু এটা জব হোল্ডাৰ সেই কোম্পানীটোৰ নেক্সট আছে আপোনাৰ যিবিলাক কোম্পানী আপুনি যিবিলাক মিউচুৱেল ফাণ্ডত আপুনি পইচা থব যিটো লাৰ্জ কেপ হয় সেইটো যদি লাৰ্জ কেপ মিউচুৱেল ফাণ্ড হয় তেতিয়াহ'লে তেখেতসকলে 1ৰ পৰা 100 নম্বৰ যিকেইটা কোম্পানী আছে তাতে থব লাগিব অ'কে তাৰ মানে আল্টিমেটলি মিউচুৱেল ফাণ্ডত যদি পইচা থয় সেইটো কিন্তু ষ্টক মাৰ্কেটতে গৈ আছে যদি ষ্টক মাৰ্কেটৰ কোম্পানী ডুবি যায় আপোনাৰ পইচাও ডুবি যাব এইটো মিছকনচেপশ্যন বহুতৰে আছে হয়তো আপুনি ভাবিছে মিউচুৱেল ফাণ্ডত পইচা থলে আপোনাৰ পইচা ছেফ কিন্তু ছেফ নহয় কাৰণ তেখেতসকলে হয়তো কেইটামান পইচা মাল্টি মিউচুৱেল ফাণ্ডত যদি থওক কিছুমানে গল্ডতো থব পাৰে কিছুমানে ষ্টকতো থব পাৰে কিছুমানে বণ্ডতো থব পাৰে তাত অকণমান ৰিস্ক কমি যায় কিন্তু যদি আপুনি ডাইৰেক্টলি ষ্টকৰ মিউচুৱেল ফাণ্ডত থৈছে তেতিয়াহ'লে স্মল মিড কেপ আৰু লাৰ্জ কেপত যদি থৈছে ষ্টক মাৰ্কেট যদি কিবা কাৰণত ক্ৰেছ হৈ যায় আপোনাৰ মিউচুৱেল ফাণ্ডৰ পইচাও কিন্তু আজি তলত নগলেও কালি বা পৰহি তলত যাব বুজি পাইছে এইটো ইম্পৰ্টেণ্ট কথা বহুতে ভাবে হয়তো মিউচুৱেল ফাণ্ডত থৈ দিও প্ৰফিট ঠিকে থাকিব লছ নহয় ষ্টক মাৰ্কেটৰ পৰা ইনভেষ্ট নকৰো ক'ব পাৰে কোনোবাই কিয় নকৰে ৰিস্ক আছে ক'ত থব মিউচুৱেল ফাণ্ডত থওক কি আৰু এনচাৰ আছে মোৰ হাতত কিয় এইটো আপুনি ভাবি লৈছে মিউচুৱেল ফাণ্ডত থলে আপোনাৰ ছেফ কাৰণ ফৰ এক্সাম্পল আজি যদি আপোনাৰ কোনোবা এজনে মোৰ লগত শিকি আছে প্ৰথম কোনোবাই যদি পইচা তেখেতক দিব খোজে ইনভেষ্ট কৰিবৰ কাৰণে আৰু কোনোবাই যদি মোক দিব খোজে কোনটো পইচা ছেফ বুলি ভাবিব তাৰ পৰা পইচা ৰিটাৰ্ণ পোৱাৰ আশা আছে যোনে প্ৰথম শিকি আছে তাৰ পৰা নে মই যাক অলৰেডি 30টা মানুহক শিকাই আছো তাৰ পৰা স্যার আপোনাৰ পৰা কিয়
কাৰণ আপুনি আপোনালোকে আপোনাৰ ভাবিব এক্সপিৰিয়েঞ্চ yes friend। আপুনি ভাবিব যে মই এক্সপিৰিয়েঞ্চ হয় নে নহয় মই জানো, সেইটো আপুনি নাজানে হয়তো, কাৰণ মই অলৰেডি আপোনালোকক ভাষণ দি আছো, গতিকে আপোনালোকে ভাবিছে মই জানো বুলি। গতিকে জানো নাজানো পিছত গম পাব, কিন্তু আল্টিমেটলি মই এডভাৰটাইজ কৰি আছো, গতিকে মই এক্সপিৰিয়েঞ্চ থকা বুলি আপোনালোকে ভাবিব, গতিকে মোৰ তাতে দিব। ঠিক তেনেদৰে মিউচুৱেল ফাণ্ডক আমি একোটা যিটো ফাণ্ড মেনেজাৰ থাকে তেখেতসকলৰ ইণ্টাৰভিউ লয়, তেখেতসকলে মিউচুৱেল ফাণ্ডৰ কোম্পানীৰ মালিকে আৰু ভাল ভাল মানুহকে পইচা মেনেজ কৰিব দিয়ে, তেখেতসকলে একোটা এক্সপাৰ্ট হায়াৰ কৰে। গতিকে এক্সপাৰ্টে যেতিয়া পইচা মেনেজ কৰিব, সেইকাৰণে দেখিছে আপোনালোকে হয়তো আপোনালোকে ইনভেষ্ট ডাইৰেক্টলি ষ্টকত কৰিছে, কিন্তু আপোনাৰ ষ্টক বঢ়া নাই, কিন্তু মিউচুৱেল ফাণ্ড বিলাক এতিয়াও বাঢ়ি আছে। আপুনি যদি ষ্টকৰ পৰা 10% পাইছে, হয়তো কিন্তু কোনোবা এটা মিউচুৱেল ফাণ্ডে অলৰেডি আপোনাক একেটা টাইমতে 20% ৰিটাৰ্ণ দিছে, কাৰণ তেখেতসকলে অলৰেডি এক্সপাৰ্ট হয়, তেখেতসকলে ভাল ঠাইত আপোনাৰ পইচা থব, আৰু সেইটোৱে হ'ল মিউচুৱেল ফাণ্ডৰ ওপৰত ট্ৰাষ্ট মানুহৰ। কিন্তু এইটো নকব যে মই মিউচুৱেল ফাণ্ডত থম, ষ্টকত নথওঁ, কাৰণ ষ্টক মাৰ্কেট ৰিস্কি, এইটো ভুল। আপুনি এইটো কওক যে মিউচুৱেল ফাণ্ডত মই এই কাৰণে থম, মিউচুৱেল ফাণ্ডৰ যিটো মেনেজাৰ মানে মেনেজ কৰে যিটো, সেইটো এক্সপাৰ্ট মানুহ হয়, তেখেতে ভাল ভাল ষ্টক বিচাৰি য'ত য'ত থব লাগে, কেতিয়া আৰু কোন ঠাইত থব লাগে, কালি কৈছিলো কেতিয়া আৰু ক'ত, গতিকে এইটো তেখেতসকলে ভালদৰে জানে। গতিকে তেখেতসকলৰ আপোনাৰ পইচা ডুবি নাযায়, সেইটো এটা এক্সপেক্ট কৰিব পাৰে, কেতিয়াবা ডুবিও যায়, গতিকে তাতো এটা কণ্ডিশ্যন আছে। বুজি পাইছে? এনি ডাউট? এতিয়া কথাটো হ'ল মিউচুৱেল ফাণ্ডত থলে লাভ হয় নে ডাইৰেক্ট ষ্টকত থলে লাভ হয়, কি বুলি ভাবিছে আপোনালোকে? স্যাৰ মানে ৰিস্কটো চবতে আছে ডাইৰেক্ট ষ্টকত থলে বেছি লাভ হয়। কিয় হয়? কমিশনটো দিব নালাগে, যিটো পাম আমি নিজে পাম। কমিশনটো নাযায়, ডাইৰেক্ট Commission যিমান নাযায়। গ্ৰ'থ হ'ব, যিমান পাৰ্চেণ্ট বাঢ়িব, Okay, গোটেইখিনি পোৱা যাব। মিউচুৱেল ফাণ্ডে ইমান পাৰ্চেণ্ট নিদিয়ে, মানে okay, কোম্পানী যিমান গ্ৰ'থ হ'ব তাৰ পৰা মিনিমাম পাৰ্চেণ্ট দিয়ে ইনভেষ্টৰক। okay, 20% বা 18% এটা পোৱা যায়। okay, ঠিক আছে। কোম্পানীটো 500% বাঢ়িব পাৰে। Okay, good. So এনেকুৱা। ষ্টকত কিন্তু ইয়াতো আকৌ কুৱেশ্যন মাৰ্ক আছে, যদি আপুনি ষ্টকৰ কথা একোৱেই নাজানে তেতিয়াহ'লে ডাইৰেক্ট কালি কৈছিলো কেতিয়া কেতিয়া মিউচুৱেল ফাণ্ডত থব লাগে, কেতিয়া কেতিয়া ষ্টকত ষ্টাৰ্ট কৰিব লাগে, কেতিয়া চুইং কৰিব লাগে, কেতিয়া ট্ৰেডিং কৰিব লাগে। যদি আপুনি একো নাজানে ষ্টকত তেতিয়াহ'লে ইনভেষ্ট মিউচুৱেল কৰিলে ফাণ্ড নলেজটো লাগিব, নলেজ নাথাকিলে নলেজটো লাগিব। অকে অকে ইনভেষ্ট কৰি সেইটো কথাই ক'ব গৈছো। নলেজ থাকিব লাগিব, তেতিয়া আপুনি ডাইৰেক্ট ষ্টকত যাওক। যদি নলেজ নাথাকে তেতিয়াহ'লে আপুনি যদি আকৌ শিকিব বিচৰা নাই, মোৰ দৰে ৱৰ্কশ্বপত জইন কৰিব বিচৰা নাই, IPL চাই আছে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ড আপোনাৰ কাৰণে ভাল। আৰু যদি আপুনি IPL নাচাই, আপুনি IPL ক চেক্ৰিফাই কৰি এই 4-5 দিন মোৰ লগত ভালদৰে শিকিছে, আপোনাৰ শিকিবৰ আগ্ৰহ আছে, আৰু আপুনি নিজেও কিছুমান বস্তু চাইছে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ষ্টকত ইনভেষ্ট কৰিলে আপুনি ভাল হ'ব, কাৰণ আপুনি অলৰেডি শিকি যাব, আপোনাৰ এক্সপিৰিয়েঞ্চ বাঢ়িব, এক্সপিৰিয়েঞ্চ বাঢ়িলে প্ৰফিট বাঢ়িব। কেনেদৰে বাঢ়িব? আপুনি কোনটো কোম্পানীত থব লাগে আপুনি অলৰেডি জানিব। কিন্তু ডিসএডভান্টেজ কি আছে মিউচুৱেল ফাণ্ডৰ? মিউচুৱেল ফাণ্ডত যিটো মেনেজাৰ থাকিব, তেখেতৰ এটা চাকৰি হয়। সেইকাৰণে কি কৰিব তেখেতে এনেদৰে কোম্পানী চিলেক্ট কৰিব যাৰ গ্ৰোথ মানে যাৰ তাত হলে ৰিস্কটো বহুত কমি যায়, কিন্তু প্ৰফিটো কিছু পৰিমাণে হয়। বুজি পাইছে কি লাইন কৈছো এইটো? যিটো মিউচুৱেল ফাণ্ড যিটো কোম্পানী তেখেতসকলে চিলেক্ট কৰিব, সেই কোম্পানীটো মানে ৰিস্ক কম। safe চাই পেলাই কৰে। অকে, তেখেতসকলে সেফ সাইড চাব, অবভিয়াছলি, কাৰণ চাকৰি যাব নহলে। আৰু এটা চাকৰি যাব পাৰে, যদি প্ৰফিট দেখাব পৰা নাই তেতিয়াও যাব। গতিকে তেখেতসকলে মিডিয়াম টাইপৰ এটা ৰেঞ্জত ৰাখিব খোজে। প্ৰফিট বহুত বেছিও নালাগে মোক, কিন্তু প্ৰফিটো লাগে, কিন্তু মোক ৰিস্কো বহুত বেছি নালাগে, মোক বহুত বেছি হাই প্ৰফিটো নালাগে। তাৰ সেইকাৰণে আপুনি এটা ষ্টকত ইনভেষ্ট কৰাতকৈ মাজৰ এটা লাইন পাব, যিটো লাইনত আপোনাৰ ৰিস্কো কমি থাকিব, প্ৰফিটো মডাৰেট হ'ব। সেইকাৰণে মিউচুৱেল ফাণ্ডত বহুত বেছি এক্সপেক্ট কৰিব নোৱাৰে, পাব কিন্তু ঠিকে, কিন্তু লং টাৰ্মত বহুত বেছি কৰিব নোৱাৰে। কিন্তু ষ্টক এটাত 1 টকা যদি আজি থয়, 10 বছৰৰ পিছত সি যায় 1 লাখ টকা হোৱাৰ চান্স আছে। কিন্তু আজি 1 টকা যদি মিউচুৱেল ফাণ্ডত হয়, যদিও 1 টকা থব নোৱাৰি, আমি পিছত কম কিমান থব পাৰি। গতিকে তাৰ কিন্তু 10 লাখ টকা 1 টকাৰ পৰা মিউচুৱেল ফাণ্ডত হ'ব নোৱাৰে, কাৰণ সেই ৰিস্কটো মিউচুৱেল ফাণ্ডৰ মেনেজাৰে বা যিটো ফাণ্ড মেনেজাৰ তেখেতে নলয়। আই থিংক চিম্পলি মই কৈ দিছো, বুজি পাইছে? ৰাইট?
sir. হাতত বেছি টাইম নাই গৈছো নেক্সট শ্লাইড এতিয়া আহিছো দুটা টাইপত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰি এটা হ'ল এছআইপি মানে কি ফুল ফৰ্ম যিসকলে Systematic investment plan. ওকে চিষ্টেমেটিক Systematic ইনভেষ্টমেণ্ট investment plan. চিষ্টেমেটিক আপুনি চিষ্টেমেটিকেলি ইনভেষ্ট কৰি গৈ আছে আনফালে লামচাম মানে একেবাৰে এটা চিংগুল One time. ইনভেষ্টমেণ্ট ওৱান টাইম আপোনাৰ হাতত 10 লাখ আজি আহিছে 10 লাখে মিউচুৱেল ফাণ্ডত সোমাই দিছে বাট মোৰ তাত 10 লাখ টকা নাই মোৰ তাতে 500 টকা আছে 100 টকা আছে মোৰ তাত তলত চাওক লাইন মিনিমাম 100 টকা ভৰাব পাৰে মিউচুৱেল ফাণ্ডত তাতকৈ তলত নোৱাৰে তাতকৈ তলত কোম্পানী মই দেখা নাই যদি আছে আপোনালোকক ক'ব পাৰে গতিকে 100 টকাৰ পৰা আপুনি মাহে যদি 100 টকা ভৰাই যায় তেতিয়াহ'লে এটা টাইমত আপোনাৰ হয়তো 10,000 টকা হ'ব 10,000 পৰা প্ৰফিট যিখিনি পাই পাব গতিকে অকণমান ট্ৰাই কৰিব যাতে ইনকাম নৰ্মেল ইনকাম বাঢ়ে চবৰে তেতিয়াহে ইয়াতে মেইন কথাটো কৈছো ষ্টক মাৰ্কেটত কিন্তু পইচা নাথাকিলে পইচা নহয় কেপিটেল লাগিবই যদি আপুনি ধনী হ'ব বিচাৰিছে তেতিয়াহ'লে ভালদৰে যদি পঢ়ি আছে কোনোবাই পঢ়ক পঢ়ি চাকৰি লওক বা বিজনেছ কৰক তাৰ পৰা ইনকাম যদি আহে তেতিয়া ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি প্ৰফিট পাব আৰু তেতিয়াহে ধনী হ'ব পাৰিব আৰু বিজনেছ যদি কৈছে বিজনেছ বঢ়াবলৈকে যত্ন কৰক বিজনেছৰ পৰা যিটো অতিৰিক্ত পইচা বাচি যায় সেইটো আপুনি ষ্টক মাৰ্কেটত আনক নহ'লে আপোনাৰ ষ্টক মাৰ্কেটেদি আপুনি ধনী হ'ব নোৱাৰে আৰু সেইকাৰণে বহুত মানুহে ট্ৰেডিং কৰি ধনী হ'বলৈ যায় আৰু বহুতে লছ খায় পিছত কয় ষ্টক মাৰ্কেট যোৱা এইটোত কোনে সোমায় গতিকে তাৰ পৰা বাচিবৰ কাৰণে আপোনাৰ পাৰ্চনেল ইনকাম বঢ়াব লাগিব এনিহাও ৰাতি দিনে কাম কৰিব লাগিব মই 24 আৱাৰ্ছত 6 ঘণ্টা যিটো হওঁ সেইখিনি টাইমে ৰেষ্ট বাকী দিনত চাকৰি বাকী গোটেই ইভিনিঙৰ পৰা ষ্টক মাৰ্কেটত ষ্টাডি ওকে যদি আপোনালোকে নিজৰ যিটো কাম কৰে পঢ়ি আছে যদি ভালদৰে পঢ়ক চাকৰি কৰি আছে যদি চাকৰিৰ উপৰিও কিবা যদি কৰিব পাৰে কৰক তাৰ পৰা ইনকাম কৰক তাৰ পৰা ইনকাম কৰি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰক তাৰপিছতহে আপোনাৰ বহুত বেছি পইচা হ'ব নহ'লে 100 টকাকৈ 10 বছৰ ভৰালেও 100 ইনটু 10 বছৰত 12 ইনটু যিমান হয় সিমানখিনি হ'ব গতিকে বহুত বেছি এক্সপেক্ট কৰিব নোৱাৰিব এতিয়া লামচাম হ'ল একেলগে যিটো ইনভেষ্টমেণ্ট কৰে সেইটোক কয় লামচাম আৰু যিটো মাহে চিষ্টেমেটিক ইনভেষ্ট কৰে এতিয়া সেইটো হয় আপোনাৰ কি হয় এছআইপি ওকে ইয়াতে টাইপ কিছুমান আছে মিউচুৱেল ফাণ্ডৰ চাইডত সেইকেইটা ক'বলৈ নাযাওঁ জাষ্ট পঢ়ি চাব আপোনালোকে এতিয়া কৈছো হুইচ মোড ইজ সুইটেবল ফৰ ইউ আপুনি নিজে ডিচাইড কৰিব লাগিব এছআইপি ভাল হয় নে লামচাম ভাল হয় আপোনালোকৰ মতে কোনটো ভাল হয় SIP, sir. কিয় SIP টো আপুনি নহ'লে মাহে পোৱা যাব মাহে দিব লাগে মাহে SIP ওৱান টাইমত হ'লে এবাৰ পাহৰি যোৱা যাব কেতিয়াবা যাব সেইটো ভাবিছোঁ ওকে সাপোজ কাৰোবাৰ 10 লাখ টকা আছে সি কি মাহে 500 টকা ভৰাই যাব নেকি বা 10,000 টকাকৈ ভৰাই যাব নেকি বা 1 লাখ টকাকৈ ভৰাই যাব নেকি মই আজি 10 লাখ টকা পালো যিটো পইচা নালাগে সেইটো অতিৰিক্ত পইচা এতিয়া কি এছআইপি ভাল হ'ব নে লামচাম ভাল হ'ব ইয়াতে এটা কথা আছে যেনেকে ধৰক মোৰ হাতত 1 লাখ টকা আছে বা 5 লাখ টকা আছে কিন্তু সেইখিনি সময়ত যদি মাৰ্কেট ডাউন আছে তেতিয়া সেই 5 লাখ টকাটো যদি লগাই দিয়ে সেই মিউচুৱেল ফাণ্ডত তেতিয়া মোৰ এটা প্ৰফিট আহিব পাৰে আৰু যোনটো এছআইপি বুলি কৈছে সেইটোত মান্থলি পইচাটো কাটিব কিন্তু কোনোবা মাহত যদি মানে মাৰ্কেট হাই আছে তেতিয়া সি যিখিনি পইচা লগাব সেইখিনিত সি মানে শ্বেয়াৰটো কমকে পাব ওকে ঠিক আছে ভেৰি গুড আলটিমেটলি এইটো এটা কুৱেশ্যনেবল এনচাৰ মানে ডাইৰেক্টলি কোনো এনচাৰ নাথাকে ডিপেণ্ড কৰিব মানুহজনৰ কি চিটুৱেশ্যনত মানুহজনে আছে মানুহজনৰ হাতত মাজে একেলগে বহুত টকা আহে যদি তেখেতে তেতিয়াহ'লে লামচাম কৰিলে ভাল হ'ব আৰু যাৰ একেলগে পইচা নাহে বহুত টকা মান্থলি 10,000 5,000 টকা বাচি যায় তেখেতসকলে এছআইপি কৰিলে ভাল হ'ব আৰু আন এটা কথা যদিও বুকিছ নলেজ নহয় এইটো মোৰ ফালৰ পৰা কৈছো লামচাম পইচা কেতিয়াবা মাৰ্কেট যদি আপুনি ভাবে বহুত ওপৰত বুলিছ মাৰ্কেটত লামচাম পইচা সোমালে বৰ বেছি এটা প্ৰফিট নহ'ব পাৰে যদি সেই একেটা পইচা যদি তলৰ মাৰ্কেটত মানে বেয়াৰিছ মাৰ্কেটত যদি আপুনি লামচাম কৰে তেতিয়াহ'লে বুলিছ মাৰ্কেটত লামচাম কৰাতকৈ বহুত বেছি প্ৰফিট আপুনি পাব
এইটো মোৰ ফালৰ পৰা, কিন্তু কিতাপত নাপাব আপুনি। কিতাপত ক'ব আপোনাৰ ডিপেণ্ড কৰিব SIP আৰু লামচাম যেতিয়া তেতিয়া আপুনি কৰিব পাৰে। বুজি পাইছে কি কৈছো? SIP যদি বেছিকৈ পইচা আপোনাৰ নাহে, কম কমকৈ আহি থাকে, SIP ইজ বেষ্ট, কাৰণ মেক্সিমাম মানুহ আমাৰ চাকৰিয়াল মানুহ, আমি তেনেদৰে চলিব লাগিব। যেতিয়াই অকণমান পইচা ৰৈ যায় সেইটো SIP কৰিব লাগিব, কাৰণ আমি লামচাম কৰিব বিচাৰিলেও কৰিব নোৱাৰিম, আমাৰ হাতত ইমান পইচা নাহে। তাত কোনোবা এজন বিজনেছমেনটো 10 লাখ টকা আজি আহিছে, তেখেতে কিন্তু SIP কৰিলে ভাল নহ'ব। বাকী SIP কৰিলে তেখেতে থৈ দিব লাগিব বাকীখিনি পইচা। থৈ দিলেতো আল্টিমেটলি একোৱেই নহ'ব। এটলিষ্ট ষ্টক মাৰ্কেটত বা মিউচুৱেল ফাণ্ডত থাকিলেতো পইচাটো বাঢ়িব। গতিকে তেখেতৰ কাৰণে লামচাম ভাল হ'ব। ঠিক আছে, কিন্তু লামচাম কৰিলে তেখেতে হয়তো কেইদিনমান ৰখিব লাগিব পাৰে, যেতিয়া মাৰ্কেট তললৈকে যোৱা বুলি ভাবে, কিন্তু মাৰ্কেট আকৌ তললৈকে যাবনে নাযায় কোনো টাইমিং কৰি ক'ব নোৱাৰে। এইটো আকৌ ডাঙৰ প্ৰশ্ন। সেইটো এটা ডাঙৰ যিটো এনচাৰে নাই। মাৰ্কেট তল বুলি কোনেও ক'ব নোৱাৰে, কেতিয়া তল আছে কেতিয়া ওপৰত আছে কোনেও ক'ব নোৱাৰে। আজি যদি কৰবাত আৰ্থকুইক হয়, তেতিয়াহ'লে মাৰ্কেট য'ত আৰ্থকুইক হ'ল তাত যদি বহুত বেছি কিবা ইকনমিক গ্ৰোথ হৈ আছিল, তাত যদি বহুত কিবা কিবি কোম্পানী আছিল, তেতিয়াহ'লে মাৰ্কেট গৈ তলত যাব, ওপৰৰ পৰা বুলৰ পৰা ডাইৰেক্ট বেয়াৰিছ হৈ যাব। গতিকে আমি কোনটো কম যে ওপৰত থাকোঁতে বুল আছিল নে নাই, তলত থাকোঁতে বেয়াৰিছ হয় নে নহয়, নে তাতকৈ তলত যায়। কিন্তু আমি এটা এষ্টিমেট কৰিব পাৰো যে এইখিনি মোৰ হিচাপত মাৰ্কেট ঠিকে আছে, তেতিয়াহ'লে মই লামচাম কৰি দিওঁ এতিয়া। আৰু যদি মাৰ্কেট ভাবে ওপৰত আছে, তেতিয়াহ'লে মই SIP কৰি দিওঁ। গতিকে SIP কি আকৌ এটা এডভান্টেজ আছে যে SIP চাপোজ আজি নিফটি 10,000ত আছে, 10,000ত মই SIP ষ্টাৰ্ট কৰিছিলো, আৰু নেক্সট মাহত 10,000তকৈ তলত গুচি গ'ল SIP, তাৰমানে নেক্সট মাহত মই আকৌ কমতে পালো পইচাটো। নেক্সট মাহত আকৌ চাপোজ 11,000ত গ'ল, তেতিয়া আকৌ আপুনি বেছি ভৰিব লাগিব। তাৰমানে আল্টিমেটলি এটা এভাৰেজ বেলেঞ্চ হৈ থাকে। গতিকে সেই হিচাপে SIP এটা ভাল অপশ্যন। গতিকে এইখিনিয়ে, বেছি তাত টাইম নিদিওঁ আৰু। কিবা কুৱেশ্যন থাকিলে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, বুজাই দিম। অলৰেডি এইখিনি কথা মই এইখন শ্লাইডত কি লিখা আছে গম নাপাওঁ, হয়তো সেইটো কথা থাকিব। যদি আপোনাৰ হাতত সাৰপ্লাছ পইচা আছে, তেতিয়াহ'লে কি কৰিব দিছে চাই ল'ব ইয়াতে। গতিকে ইয়াতে মই স্পেণ্ড নকৰো। নেক্সট আহিছো IPL, আপোনালোকৰ ফেভাৰিট, যিবোৰে 170টাই জইন কৰি অনলি 30টা বা 40টা ইয়াতে আছে। মেবি তাৰে 50টাই চাই হয়তো IPL-ৰ কাৰণে জইন কৰা নাই, কাৰণ মোবাইলতে IPL আজিকালি চাই। টিভিত পইচা যদি ইনভেষ্ট কৰিছে, আপোনালোকে উলিয়াই দিয়াই ভাল হ'ব। টিভি নাচায় মানুহে, বহুতে কম চায়। ফুটবল অকণমান চাই যদিও, IPL-ত অকণমান চাইছে হয়তো, কিন্তু মোবাইলতে জিঅ' আছে নহয়, জিঅ' এপ কি আছিলে এইটো, জিঅ' চিনেমা দি আছে, গতিকে তাতে চাব। আহিছো আপোনালোকৰ ফেভাৰিট IPL কোন এইটো? আগত যিটোক গালি পাৰি আছিলো আমি, ৰিয়ান পৰাগ। আৰু এতিয়া সকলোৰে মুখত ৰিয়ান। কিয়? কি ডিফাৰেন্স পালে? পাৰফৰমেন্স আগতে পাৰফৰমেন্স বেয়া আছিলে, এতিয়া বহুত ভাল পাৰফৰ্ম কৰি আছে অকে, ভেৰি গুড। যিকোনো ক্ষেত্ৰত। এই ডায়েগ্ৰামটো কি বুজাই পাইছে আপুনি? কিবা কিবি লিখাও আছে ইয়াতে, হয়তো মই ইয়াতে শেষ কৰিম আজি। গতিকে অকণমান টাইম লৈছো, কাৰণ স্যার বাকী রাজেশ স্যার রাজস্থানে সিজন প্ৰত্যেকটো সিজনত অকণকে ইনভেষ্ট কৰিছে ৰিয়ান পৰাগৰ ওপৰত, কিন্তু ভেৰি গুড। পেট্ৰিক কামিন্সৰ ওপৰত এটা। শুনাটো এটা প্লিজ স্যাৰ লাইন মই প্লিজ। অভিজিত। অভিজিত, ভেৰি গুড। অলৰেডি বুজি আৰু পাইছো। স্যাৰ কোৱা। হয়, আৰু পেট্ৰিক কামিন্সক এটা সিজনতে বহুত ডাঙৰ ইনভেষ্টমেণ্ট দি কিনা হৈছে। অকে, এতিয়া তাৰপিছত কি হ'ব? এতিয়া ৰিয়ান স্যাৰ পৰাগ ৰাজস্থানটো সৰুকে ইনভেষ্টমেণ্ট কৰিছিলে, সেইটোৰ লাভ এতিয়া এইটো সিজন সিহঁতে পাই আছে ডাঙৰকে। ভেৰি গুড। সেইটোৱে স্যাৰ। সেইটোৱে কথা। আল্টিমেটলি মই ইয়াতে SIP আৰু লামচামৰ কথা কৈছো। লামচাম হিচাপে যিটো হায়দৰাবাদৰ পইচা আছিলে, তাৰে ধৰক 10% বা 20% কাক দিছে, এইটো পেট কামিন্সক ভৰাই দিলে ডাইৰেক্ট। ঠিক আছে, এতিয়া লছ হ'ব নে লাভ হ'ব, IPL শেষ হোৱাৰ পিছতহে গম পাব। পেট কামিন্সে যদি ইনজুৰ্ড হৈ বহি থাকে, গোটেই 20.5 crore ফিনিছ, কোনোবা বেলেগ প্লেয়াৰক খেলাব লাগিব। আৰু যদি এটা উইকেট নাপাওঁ, হয়তো সেইদিনা ভাল খেলিছে ন' ডাউট। গতিকে যদি এটা উইকেট নাপায় বাকী কেইখন মেচত, তেতিয়াও 20.5 crore বৰবাদ। তাৰমানে লামচাম যদি আপুনি ভুল ঠাইত কৰে, একেবাৰে টপত কৰি দিয়ে, আৰু তাৰ পিছত যদি মাৰ্কেট 3-4 বছৰ নুঠেই, যিটো লেভেলত আপুনি লামচাম কৰিছিল,
তেতিয়াহ'লে আপোনাৰ পইচা ফিনিছ, একো প্ৰফিট নাপাব, হয়তো আপুনি লছতো উলিয়াব লাগিব পাৰে। যদি আপুনি 3 বছৰ পিছত আপুনি ধৈৰ্য ধৰিব নোৱাৰে, পইচা যদি লগা হয়, তেতিয়াহ'লে তাৰমানে যদি নিফটি এতিয়া কিমানত আছে, আজি নিফটি কিমানত গৈছে চাইছেনে মাৰ্কেট? এতিয়া ষ্টক মাৰ্কেটত যেতিয়া আহিছে, মাৰ্কেট মাজে মাজে চাব লাগিব, যেতিয়ালৈকে আপোনাৰ নলেজ নহয়। কোনোবাই চাইছেনে? 22,400 something আছে স্যার। Okay, 20,453. ঠিক আছে? So এতিয়া যদি লামচাম কৰে কোনোবাই এইটো লেভেলত কোনোবা এটা লাষ্ট কেপত, কাৰণ নিফটি কৈছো গতিকে লাষ্ট কেপে হ'ব, যদি তাত 20.5 কৰোৰ লগাই দিয়ে আৰু কিবা কাৰণত কালিৰ পৰা যদি মাৰ্কেট গৈ নেক্সট 3 বছৰত 17,000 নিফটি থাকে, তেতিয়াহ'লে তেখেতৰ 1 টকাও লাভ নহয়, হয়তো 30-40% লছ হ'ব, যিটো মোৰ ক্ষেত্ৰতো হৈছিল। যোৱা 4 বছৰ এটা মিউচুৱেল ফাণ্ডত মই 40% লছত আছিলো, এতিয়া প্ৰফিটত আহিছো বাৰু, এতিয়া ভালদৰে প্ৰফিট হৈছে। গতিকে ক'বলৈ গৈছো যে লামচাম আৰু SIP, ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ নামত SIP কৰি আছিল। কিমান কৰি আছিলে? 19ত 20 লাখ, 20ত 20 লাখ, 21ত 20 লাখ। আৰু গম পালে ৰিয়ান পৰাগৰ এতিয়া ডিমাণ্ড বাঢ়িছে, যদি এইবাৰো 20 লাখ দিলেহেঁতেন, হয়তো ৰাজস্থান ৰয়েলছৰ পৰা নিজেও হয়তো ওলাই আহিলেহেঁতেন, কাৰণ অলৰেডি তেখেতে ফাৰ্ষ্ট ক্লাছত বহুত কেইটা চেঞ্চুৰী মাৰিছে, বহুত কেইটা হাফ চেঞ্চুৰী মাৰিছে, অসমক জিতাইছেও। গতিকে তেখেতৰ ডিমাণ্ড বাঢ়িছে, তেখেতৰ এতিয়া ভেলু বাঢ়িছে, তেখেতে পাইছে এইবাৰ 3.80 কৰোৰ, আৰু যেতিয়া ডিমাণ্ড বাঢ়িলে, ভেলু বাঢ়িলে, তেখেতৰ পাৰফৰ্মেন্সো সেই হিচাপে এতিয়া বাঢ়িছে। এইটো যদি আপুনি এই যে লং টাৰ্ম ইনভেষ্টমেণ্ট আৰু শ্বৰ্ট টাৰ্মৰ লগতো যদি কম্পেয়াৰ কৰে, গম পাব শ্বৰ্ট টাৰ্মত ষ্টক মাৰ্কেটত যিকোনো হ'ব পাৰে, আপুনি 80-90% লছতো যাবলগীয়া হ'ব পাৰে যদি এটা কোম্পানীত আপুনি ইনভেষ্ট কৰি থৈছে, কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব, যেনেদৰে ইহঁতে 4 বছৰ ধৈৰ্য ধৰিছে ৰিয়ান পৰাগৰ লগত। গতিকে আপুনি 4 বছৰ যদি ধৈৰ্য ধৰে, ৰিয়ান পৰাগে 3খন মেচ মোৰ হিচাপততো অকলে জিতাইছে। আপোনাৰ যদি এটা ষ্টকত 4-5 বছৰ ৰখি থাকে, ভাল ষ্টক যদি হয়, কাৰণ ৰিয়ান পৰাগ সিহঁতে হয়তো ভাল বুলি ভাবিছিল নে কি ভাবিছিল নাজানো, বাট আল্টিমেটলি প্ৰুভ কৰিলে যে ভালে হয়। গতিকে ভাল ষ্টক যদি আপুনি এটা ধৰি থৈছে 3 বছৰ বা 4 বছৰ আগতে, তেতিয়াহ'লে ৰিয়ান পৰাগৰ নিচিনা আপোনাৰ ষ্টকেও লাষ্ট 3 বছৰত যিটো কৰিব পৰা নাই, এবছৰতে 4-5 গুণ কৰি দিব পাৰে। আৰু 7-8খন মেচ আছে, হয়তো যদি আৰু 3খন জিকায়, তেতিয়াহ'লে টপ পাৰফৰ্মেন্স অফ দা চিৰিজো হৈ যাব পাৰে। বুজি পাইছে কি কৈছো? গতিকে এইটোৱে SIP আৰু লামচাম, লাহে লাহে কৰি ভাল প্ৰফিটো এটা টাইমত পাব পাৰে, আৰু লামচাম একেলগে কৰি গোটেই গৰবাদো হ'ব পাৰে। আৰু যদি পেট কামিংছে ভাল পাৰফৰ্ম কৰে, তেতিয়াহ'লেতো যিটো লামচাম কৰিছিল তাৰ পৰা বহুত ভাল প্ৰফিটেই পাব। বুজি পাইছে? বেনিফিট কেইটা অলৰেডি কৈছোৱে, অলৰেডি ক'লোৱে। নো নিড টু টাইম আনকনচিয়াছলি ৱাচ দ্য মাৰ্কেট, কাৰণ SIP যদি কৰিছে আপুনি চাই থাকিব দৰকাৰ নাই। ৰুপি কষ্ট এভাৰেজিং, কাৰণ আপুনি পইচা আজি কৈছোৱে অলৰেডি এক্সাম্পল দি, আজি যদি কমত কৰিছে, কালি বেছিত কৰিলে, আকৌ নেক্সট দিনা কমত কৰিলে, আল্টিমেটলি এভাৰেজ এটা বেলেঞ্চ হৈ থাকিব SIPত। আৰু বিল্ডিং দ্য হেবিট অফ ইনভেষ্টিং, আপোনাৰ 100 টকা, আজি কৈছোৱে যিবিলাক ষ্টুডেণ্ট আছে তেখেতসকলতো 10 লাখ টকা বা 10 টকা একেলগে নাহে, তেখেতসকলৰ 100 টকা আহিব। গতিকে আজিৰ পৰা 100 টকা ইনভেষ্ট কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিব পাৰে, যদি SIP আপুনি চিলেক্ট কৰে। বাট লামচাম কৰিলে আপুনি ৰখি থাকিব লাগিব, যেতিয়ালৈকে আপোনাৰ হাতত পইচা নাহে। বেটাৰ পাৰফৰ্মেন্স, আগৰ পাৰফৰ্মেন্স বোৰ চাই গম পাব যে SIP কৰিব লাগে নে কি কৰিব লাগে, কোনটো কোম্পানী কি ভাল নে বেয়া। গতিকে এইখিনিয়ে মিউচুৱেল ফাণ্ড আৰু ষ্টক মাৰ্কেটৰ ওপৰত নলেজ। আজি নকওঁ নেকি, টাইম বহুত হৈ গ'ল, ক'ব লাগিব নে নালাগে? 8:30 হৈ গ'ল, হ'ব। নেক্সট পেনি ষ্টক আজি ষ্টাৰ্ট কৰি, এতিয়াহে মেইন ষ্টক মাৰ্কেটত আহিব। আপোনালোকে জাষ্ট দেখাই দিছো মই ফাণ্ডামেণ্টেল ষ্টাডি, সেইবোৰৰ ফৰ্মুলা। তাৰপিছত টেকনিকেল জাষ্ট দেখা পাব, কিছুমান টেকনিকেলৰ কথা কম, এইবিলাক বনোৱাই নাই মই, এইবিলাক আছে কিবা কিবি। গতিকে নেক্সট মেইন বস্তু আহি আছে, আৰু বহুত শ্লাইড বনোৱা হোৱাই নাই। গতিকে ইয়াতে আজি সমাপ্ত কৰিছো। শুভৰাত্ৰি, ধন্যবাদ। আৰু কিবা যদি কুৱেশ্যন আছে ভিডিঅ'ত আপলোড দিয়াৰ পিছত সুধি ল'ব, আৰু পাৰিলে ফিডবেকটো দিব, আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ।